নমস্কাৰ, আপুনি টিউন কৰিছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ব্ৰহ্মপুত্ৰ আড্ডালৈ আপোনাক মই স্বাগতম জনাইছো আৰু ষ্টুডিঅ'ত এতিয়া মই ভাস্কৰ উপস্থিত আছো আৰু আপোনালোকে শুনি আছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ। আজিৰ ব্ৰহ্মপুত্ৰ আড্ডাত আমি আপোনাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে লৈ আহিছো আৰু বিষয়টো হৈছে যে সহানুভূতিশীল স্বাস্থ্য সেৱা আৰু চিকিৎসক আৰু ৰোগীৰ সম্পৰ্ক। বিষয়টো হৈছে সহানুভূতিশীল স্বাস্থ্য সেৱা আৰু চিকিৎসক ৰোগীৰ সম্পৰ্ক। আৰু এই বিষয়টোৰ বিষয়ে আজি আলোচনা কৰিবৰ কাৰণে ষ্টুডিঅ'ত আমাৰ 4গৰাকী ব্যক্তি আমাৰ উপস্থিত আছে। 5গৰাকী ব্যক্তি আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁলোকৰ সৈতে আপোনাক পৰিচয় কৰাই দিব বিচাৰিছো। আমাৰ সৈতে উপস্থিত আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ। বাইদেউ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমাৰ সৈতে উপস্থিত আছে অসম মেডিকেল কলেজৰ ফাৰ্মাকলজি বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডক্টৰ মেঘালী চলিহা বাইদেউ। বাইদেউ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ ভাস্কৰ, নমস্কাৰ। আজি আমাৰ সৈতে উপস্থিত আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ৰাজীৱ কুমাৰ দাস ছাৰ। নমস্কাৰ ভাস্কৰ, ধন্যবাদ। আমাৰ সৈতে উপস্থিত আছে মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ লোহিত শইকীয়া ছাৰ। নমস্কাৰ ভাস্কৰ। হয় ছাৰ, আপোনাক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো। হয়, আমাৰ সৈতে উপস্থিত আছে ডিব্ৰুগড়ৰে বিশিষ্ট শিক্ষাবিদ সাংবাদিক শ্ৰীযুত ভূষণজ্যোতি সন্দিকৈদা। নমস্কাৰ। আপোনালোক সকলোকে আজি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছো যে আজি এই বিষয়টোত আপোনালোকেও অংশগ্ৰহণ কৰিব পাৰে আৰু অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ ফোন নম্বৰটো আপোনালোকে লিখি ৰাখক। আমাৰ ফোন নম্বৰ হৈছে 9954489439 9954489439। এই নম্বৰলৈ আপোনালোকে ফোন কৰি আপোনালোকেও এই বিষয়টোৰ সৈতে আপোনালোকৰ মতামত আগবঢ়াব পাৰিব। আৰু আজিৰ বিষয়টো হৈছে যে সহানুভূতিশীল স্বাস্থ্য সেৱা আৰু চিকিৎসক ৰোগীৰ সম্পৰ্ক বা এম্পেথি ইন হেল্থ কেয়াৰ, ডক্টৰ এণ্ড পেচেণ্ট ৰিলেশ্যনশ্বিপ। আৰু বিশেষকৈ আমি যদি অসমীয়াত সহানুভূতি এই শব্দটোৰ যদি অৰ্থ আমি অসমীয়া ভাষাত যদি চাওঁ, তেতিয়া কোৱা হয় যে এজন লোকে অন্য এজন লোকৰ অনুভূতিক বুজি পোৱা আৰু এজনে আনজনৰ অনুভূতিক ভাগ বতৰা কৰিব পৰাৰ সামৰ্থ্যক সহানুভূতি বুলি বুজা যায় অসমীয়াত। আৰু ইয়াৰ অৰ্থ হৈছে যে এজনে আনজনৰ আৱেগ আৰু অনুভূতিক আমি বুজি পোৱাটোৱে সহানুভূতি বুলি বুজি পোৱা যায়। আৰু সহানুভূতিশীল স্বাস্থ্য সেৱা বুলি কোৱাৰ লগে লগে এতিয়া এগৰাকী স্বাস্থ্য সেৱা প্ৰদান কৰা লোকে সন্মুখত থকা এগৰাকী ৰোগীৰ ভয়, উদ্বেগ, বিষ, কোব বা মনৰ যি চিন্তা বা যি দুৰ্ভাৱনা ৰোগীগৰাকীৰ ক্ষেত্ৰত, সেই মনৰ যি অনুভূতি ৰোগীগৰাকীৰ ক্ষেত্ৰত যি মনৰ অনুভূতি থাকে, সেই মনৰ অনুভূতিক বুজি পোৱা, মানসিকভাৱে বুজি পোৱা, তাক স্বীকাৰ কৰা আৰু মানসিকভাৱে আৰু কায়িকভাৱে সেই স্বাস্থ্য সেৱা প্ৰদান কৰা ব্যক্তিজনে ৰোগীগৰাকীক সহায় কৰাটোৱেই হৈছে সহানুভূতিশীল স্বাস্থ্য সেৱা। আৰু সহানুভূতিশীল স্বাস্থ্য সেৱাত যদি সহানুভূতি থাকে, তেতিয়া স্বাস্থ্য সেৱাৰ যিবিলাক ক্লিনিকেল ডায়েগনচিছ থাকে বা ট্ৰিটমেণ্ট থাকে বা চিকিৎসা থাকে, তাৰ লগতে সমানে ৰোগী এগৰাকী তেওঁৰ ভয়, উদ্বেগ আৰু উপশম প্ৰদান কৰাৰ লগতে চিকিৎসক আৰু ৰোগীৰ মাজৰ সম্পৰ্কটো অধিক বিশ্বাসপূৰ্ণ কৰি তুলিব পাৰে। আৰু ইয়াৰ ফলত কি হয়, যদি সহানুভূতিশীল চিকিৎসাটো যদি নাথাকে, তেতিয়া ৰোগীগৰাকীৰ সন্তুষ্টি হ্ৰাস পাব পাৰে, চিকিৎসাত ত্ৰুটি থাকি যাব পাৰে, ৰোগীৰ বিশ্বাস হ্ৰাস হ'ব পাৰে আৰু স্বাস্থ্য সেৱাৰ লগতে ইয়াৰ স্বাস্থ্য সেৱাৰ ব্যয়ো বৃদ্ধি হ'ব পাৰে। গতিকে চিকিৎসা সেৱাত বা স্বাস্থ্য সেৱাত সহানুভূতিশীল স্বাস্থ্য সেৱা প্ৰদান কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয়। আৰু এই বিষয়ে আমি আজি আলোচনা কৰিবলৈ লৈছোঁ। এটা সম্পূৰ্ণৰূপে ইনফৰ্মেল এটা ডিছকাশ্যন হ'ব। নামটোৱে হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আড্ডা, কিন্তু মুখনিখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ যাতে আমি সকলোৱে কথাখিনি বুজি পাওঁ আমি কি কথা আলোচনা কৰিবলৈ গৈছোঁ। এতিয়া আমি প্ৰথমে আপোনালোক প্ৰত্যেকগৰাকীৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে এগৰাকী চিকিৎসাবিদ্যা প্ৰদান কৰা ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ, আপোনাক প্ৰথমে আমি জানিব বিচাৰিছোঁ যে আপুনি চিকিৎসাবিদ্যা প্ৰদান কৰা এগৰাকী অধ্যাপক বা অধ্যাপিকা। এতিয়া অধ্যাপিকা হিচাপে আপুনি সহানুভূতিশীল স্বাস্থ্য সেৱাৰ বিষয়ে
প্ৰথমে আপোনাৰ মতামতত কি ক'ব বিচাৰিব? আচলতে আমাৰ শিক্ষা যেতিয়া আমাক ষ্টুডেণ্ট হিচাপে আমি পঢ়োৱা যায়, যিবিলাক MBBS কোৰ্চ বা পষ্ট গ্ৰেজুৱেশ্যনৰ সময়ত এই যিটো সহানুভূতিশীলতা বা ইংৰাজীত যিটো আমি এম্পেথি কওঁ, সেইটো আমাৰ কোৰ্চতে সন্নিৱিষ্ট হৈ থাকে। গতিকে সেইটো এটা গুণৰ নিচিনা, এটা স্কিলৰ নিচিনা আমি আয়ত্ব কৰিব, বা দক্ষতা বুলি ক'ব পাৰে, আমি আয়ত্ব কৰিবলগীয়া জ্ঞান, যাতে আমি অকল খালি মানুহজনৰ বেমাৰটোৰে ট্ৰিটমেণ্ট নহয় বা বেমাৰৰ কাৰণে যিটো চিকিৎসাটোৱে নহয়, চিকিৎসাৰ লগতে আনুষংগিক কথাকেইটাও তেওঁক বুজাই দিয়াটো। কাৰণ কি স্বাস্থ্যটো হ'ল মানুহজনৰ নিজৰ প্ৰয়োজন সাপেক্ষেহে আমি দিব পাৰোঁ। এনেকুৱা নহয় যে আমি যিটো ভাবিছো যে তেওঁৰ কাৰণে বেষ্ট ট্ৰিটমেণ্ট, সেইটো হয়তো তেওঁৰ গ্ৰহণযোগ্য নহ'বও পাৰে। গতিকে সেই দুজন মানে চিকিৎসক আৰু পেচেণ্ট বা ৰোগী, তেওঁলোকৰ মাজত যিটো কমিউনিকেশ্যন বা মাজত যিটো কথা বতৰা চলিব, তাক সম্পূৰ্ণকে তেওঁক আচলতে বুজাই দিয়া যায়। আৰু তেওঁক মানে আমি মোৰ নিজৰ বাই ভনী বা মোৰ নিজৰ একেধৰণৰ বেমাৰ হ'লে মইনো কি কৰিলোহেঁতেন, তেনেকুৱা এটা পৰিস্থিতিত নিজকে ৰাখি তেনেকে আমি উপদেশবিলাক দিব লাগে, যাতে দুইজনৰ মাজত বুজাবুজি কৰি তাৰপিছত তেওঁ নিজে মানে ৰোগীজনে নিজে থিৰাং কৰিব পাৰে যে মই এইটো চিকিৎসা পদ্ধতিহে ল'ম, বা মই এইটো দৰৱহে খাম, বা এইটো দৰৱৰ এইটো পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, বা এইটো দৰৱৰ এইটো ক্ৰিয়া প্ৰক্ৰিয়া ইত্যাদিবিলাক। গতিকে সেই জনা বুজা বা এই কথাখিনি খোলাকে পাতি দিয়াটোৱে আচলতে এটা মানে ডাঙৰ মানে আমাৰ সামাজিক দায়বদ্ধতাও হয়। আৰু লগতে সেইখিনি কৰিলে বহুতখিনি হয়তো যিটো আমি কওঁ যে এম্পেথিটো আমি পাব পাৰোঁ বা এম্পেথি এচিভ কৰিব। হয়, এতিয়া ডক্টৰ মেঘালী চলিহা বাইদেউ, আপোনাৰ পৰা একেটা প্ৰশ্নই আপোনাৰ পৰা আপোনাৰ মতামতটো জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। তুলিকা ইতিমধ্যে বহুতখিনি কথা কৈছে। এম্পেথি আৰু এটা ধৰণে ক'ব পাৰি, মেষাৰ কথা আছে, টু পুট ওৱান চেল্ফ ইন চামবডি এলছেছ শ্বুজ। বেলেগ এজনৰ জোতাযোৰত নিজৰ ভৰিটো সুমুৱাই তেওঁনো ক'ত টান পাইছে, দুখ পাইছে, সেইটো এটা এনেকৈ অনুভৱ কৰিব পাৰি। এনেকৈ নিজকে অইন এজনৰ ঠাইত বহুৱাই বা ৰোগীজনৰ স্থানত বহুৱাই যিটো অনুভৱ কৰিব পাৰি এজন চিকিৎসকে, তাকে এম্পেথি বুলি ক'ব পাৰি। তুলিকাই যিহেতু অট'নমিৰ কথা কৈছে, তাৰমানে এজন ৰোগীয়ে গোটেইখিনি কথা শুনাৰ পিছত তেওঁ কোনটো চিকিৎসা পদ্ধতি গ্ৰহণ কৰিব, সেইটো তেওঁৰ অট'নমি, সেইটো তেওঁৰ স্বাধীনতা আছে। আৰু তাৰ কাৰণে আমি গোটেইখিনি ইনফৰমেশ্যন দিব লাগে, সেইটোক কয় ইনফৰ্মড কনচেণ্ট। তেতিয়া তেওঁ যেতিয়া চিকিৎসা পদ্ধতিটো ল'বলৈ গ্ৰহণ কৰিবলৈ কনচেণ্ট দিয়ে বা অনুমতি সাপেক্ষেহে আচলতে এজন চিকিৎসকে চিকিৎসা প্ৰদান কৰিব পাৰে। অট'নমি হ'ল। আৰু এটা আছে বেনিফিচিয়েঞ্চ মানে আমি পৰাপক্ষত আমি ৰোগীজনৰ উপকাৰ সাধিবলৈ চেষ্টা কৰিব লাগে। আৰু নন বেনিফিচিয়েঞ্চ, আৰু কেতিয়াও তেওঁৰ হানি বা অপকাৰ কৰিব নালাগে। চিকিৎসা বিজ্ঞানৰ এইকেইটা এথিকেল প্ৰিন্সিপল। আৰু এটা হৈছে জাষ্টিচ মানে তেওঁ ন্যায় প্ৰদান কৰিব লাগে। এই চাৰিটা ঘাই খুঁটা, যাৰ ওপৰত এজন ৰোগীৰ চিকিৎসা এজন চিকিৎসকে কৰাটো প্ৰয়োজন। আৰু তেতিয়াই ৰোগীজনে মানে যিটো এম্পেথি, সেইটো চিকিৎসকজনৰ পৰা পায়। হয়, এতিয়া ডক্টৰ ৰাজীৱ কুমাৰ দাসে আপোনাৰ পৰা একেটা প্ৰশ্নৰ উত্তৰ, আপোনাৰ মতামত জানিব বিচাৰিছোঁ। আমি ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা মই কথাটো অলপ বিচাৰ কৰি চাব বিচাৰিছোঁ। মই যেতিয়া MBBS পাছ কৰিছিলোঁ, তাৰপিছত মোৰ সম্পৰ্কীয় মোৰ খুৰা এজনৰ, তেখেতৰ গা বেয়া হোৱাৰ কাৰণে কি হ'ল, আমি দিল্লীলৈ লৈ গ'লোঁ। দিল্লীত তেওঁ দুৰ্ভাগ্যবশতঃ দিল্লীত তেওঁ ICUত ঢুকালে। কিন্তু সেই 24 ঘণ্টা সময় মই ICUত থকাতে মোৰ যিটো অভিজ্ঞতা হ'ল, আৰু মই MBBS পঢ়ি থকা মোৰ যিটো 6 বছৰীয়া পৰিক্ৰমা আছিলে, দুইটা অভিজ্ঞতা কিন্তু বেলেগ। অভিজ্ঞতা বেলেগ কিয় কাৰণে, কাৰণ সেইটো সময়ত মই যেতিয়া ICUৰ আগত থিয় দি আছিলোঁ, মই খুব উৎসুক আছিলোঁ, ভিতৰত কি হৈছে, কথাটো মোক ক'বনে নকয়, বা কি হ'ব এতিয়া, বা তেখেতৰ ভাল হ'বনে নহয়, বিভিন্ন ধৰণৰ প্ৰশ্নখিনি অৱতাৰণা মোৰ মনত হৈছিলে ৰোগীৰ অভিভাৱক হিচাপে। আৰু চিকিৎসক হিচাপে যদি মই বিচাৰ কৰি চাওঁ কথাটো, তেতিয়া আমি চিকিৎসক এজনৰ, তেওঁ যেতিয়া ৰোগী এজন ট্ৰিটমেণ্ট কৰিবলৈ যায়, তেওঁৰ সন্মুখত এখন বেলেগ ছবি থাকে, যে ৰোগী হয়তো এনেকুৱা কিছুমান কথা ৰোগীক
অভিভাৱকক ক'ব নালাগিবও পাৰে, যিটো তেওঁক হয়তো সেইটো সময়ত পৰিৱেশটো অকণমান প্ৰতিকূলে যাব পাৰে। কিন্তু বাইদেউ মেঘালী বাইদেৱে কোৱাৰ নিচিনাকৈ সেইটো সময়ত চিকিৎসকজনৰ সন্মুখত থাকে কেইটামান বস্তু, যিটো বস্তু আমি মেডিকেল এথিক্সৰ নিয়মকেইটা আমি কওঁ। বাইদেউ যেনেকৈ ক'লে ৰোগীজনৰ ভাল হ'ব লাগে বা অপকাৰ হ'ব নালাগে বা ন্যায় পাব লাগে, যিটো এটা মানে পাৰস্পৰিক যিটো সহানুভূতি, বিশ্বাস আৰু শ্বেয়াৰ্ড কমিউনিকেশ্যন, এই গোটেই বস্তুখিনি মানে আপুনি গান এটাৰ লগত এৰি যাব পাৰে। গান এটা যেনেকৈ 7টা সুৰ থাকে, হয়তো কোনোবা এজনে যেন উচ্চাংগ সুৰত গালে, কোনোবা এজনে নিম্নাংগ সুৰত গালে। যেনেকৈ চাৰেগামা পাটো উঠা নমা হৈ থাকে, তেনেকৈ ৰোগী আৰু ডাক্তৰৰ সম্পৰ্কৰ মাজতো তেনেকৈ কোনটো সময়ত হয়তো আপুনি সহানুভূতি ধৰক যেনিবা দিব লাগিছিলে 9 নম্বৰ স্কেলত, আপুনি দিলে 2 নম্বৰ স্কেলত। ট্ৰিটমেণ্টটো দিব লাগিছিলে ধৰক আপোনাৰ যিমানখিনি আপুনি পাৰে সিমানখিনি দিলে, কিন্তু ৰোগীক বুজোৱাত হয়তো আপুনি সেইটো সময়ত ক'ৰবাত এটা কেৰুণ ৰৈ গ'ল। এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান কথা থাকে যিবিলাকৰ কাৰণে হয়তো ৰোগী এজন হিচাপে, ৰোগীৰ অভিভাৱক হিচাপে পৰিস্থিতিটো অকণ বেলেগকৈ অনুধাৱন কৰিব লাগে, বা চিকিৎসক হিচাপে এটা বেলেগ এটা ফ্ৰেমত আমি কথাখিনি সজাই চাব লাগে। এতিয়া কথাটো হ'ল আপুনি যিটো প্ৰশ্ন সুধিলে, সেই প্ৰশ্নৰ উত্তৰত মই ক'ব বিচাৰোঁ যে 2টা বস্তু অকল সহানুভূতিৰ দৃষ্টিৰে চালেই নহ'ব। কেতিয়াবা আপুনি সহানুভূতিৰ দৃষ্টিৰে চালে কি হয়, ৰোগীজনৰ অপকাৰহে কৰা হ'ব। বিভিন্ন আমি যদি আপুনি সেইটোখন ধৰক মোৰ মা বা দেউতা, মই নিজে মোৰ দেউতাৰ কেটাৰেক্ট অপাৰেশ্যন কৰিলোঁ, মই নিজে কৰিলোঁ। সেইটো সময়ত মই অপাৰেশ্যন কৰিলোঁ, কৰাৰ সময়ত কিন্তু সেইটোখন মোৰ হাতটো কঁপিছে, তথাপিতো মই কৰিলোঁ। কৰাৰ পিছত মোৰ লগৰজনে ক'লে এইটোতো কৰিব নালাগিছিলে, তুমি মোক কোৱালে মই কৰি দিলোঁহেঁতেন। কিন্তু সেইটো সময়ত মই একদম জড় পদাৰ্থৰ নিচিনাকৈ আছোঁ। অৰ্থাৎ মোৰ দেউতাৰ ক্ষেত্ৰতো মই কিন্তু জড় পদাৰ্থৰ নিচিনাকৈ বিহেভ কৰাৰ কাৰণে দেউতাৰ ভাল হ'ল। যদি মোৰ হাতটো আৰু বেছিকৈ কঁপিলেহেঁতেন কিন্তু দেউতাৰ দিগদাৰ হ'লহেঁতেন। মই কথাটো খুব মানে এটা সহজ সৰল ভাষাত বুজাব পাৰিছোঁ। গতিকে আমি যিখিনি আজি সম্পৰ্কটোৰ কথা ক'লে এম্পেথি, সেই শব্দটোৰ ওপৰতে ভিত্তি কৰি এটা আমাৰ গোটেই সম্পৰ্কটো আছে হয়, কিন্তু তাৰ লগতে আমাৰ দায়বদ্ধতা, তাৰ লগতে চিকিৎসকজন আৰু তেওঁ কিমান, তেওঁৰ মাছ কমিউনিকেশ্যনটো তেওঁৰ কিমান, তাৰ উপৰি তেওঁ ৰোগীজনে ৰোগীজনৰ মানে বিভিন্ন আশা থাকিব, বিভিন্ন কথা ক'ব আপোনাক, তেওঁ বিভিন্ন ধৰণৰ প্ৰতিটো প্ৰত্যাশা আপুনি পূৰণ কৰিব নোৱাৰে। গতিকে গোটেই বস্তুটো যোগাযোগ কৰি বা বিয়োগ কৰি এটা সকলোৰে উমৈহতীয়া কাঠামত থিয় দি বস্তুটো বিচাৰ কৰি চাব লাগে। ক'ব লগাখিনি মোৰ এইটো থ্ৰুতে ক'লোঁ। হয়, ধন্যবাদ ছাৰ। এতিয়া ডক্টৰ লোহিত শইকীয়া ছাৰ, আপুনি এগৰাকী তিনিজন আমাৰ চিকিৎসকে সেইটো বিষয়ত ক'লে, আপুনি এজন নন মেডিকো পাৰ্চন হিচাপে আপুনি এইটো বিষয়ত কি ক'ব বিচাৰে? বিশেষকৈ সহানুভূতিশীল স্বাস্থ্যৰ সেৱাৰ ক্ষেত্ৰত আপোনাৰ মতামতটো কেনেকুৱা ধৰণৰ বা আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা ধৰণৰ? হয়, আমাৰ চিকিৎসা বিজ্ঞানৰ তিনিগৰাকী বিশেষজ্ঞ চিকিৎসকে নিজৰ মত প্ৰকাশ কৰিছে এই ক্ষেত্ৰত। আৰু মই তেখেতলোকক পৰামৰ্শও দিব নোৱাৰোঁ, মোৰ অভিজ্ঞতাৰ কথাহে ক'ম, ভুল হ'লেও ক্ষমা কৰিব। আচলতে মই কমিউনিটি এজন হিচাপে কথাখিনি ক'ম। সীমিত অভিজ্ঞতা, মানে জীৱনটো বহুত দীঘলীয়া হয়, তাৰ মাজত অভিজ্ঞতাৰো কোনো সীমা নাথাকে। বিভিন্ন সময়ত ভিন্ন অভিজ্ঞতা আহে, তাৰ ভিতৰতে এটা যন্ত্ৰণা লৈ পেলাই অভিজ্ঞতাবোৰ বেলেগ ধৰণৰ হয়, মানুহ লৈ বেলেগ হয়, বেলেগ বেলেগ মানুহ থাকে, বেলেগ বেলেগ শ্ৰেণী, ধনী দুখীয়া এনেকৈ থাকে, শিক্ষিত অশিক্ষিত এনেকুৱা থাকে, চহৰীয়া বাৰু চহা তেনেকুৱা সমাজৰ পৰা অহা ৰোগী থাকে। প্ৰত্যেককে তেখেতলোকে চিকিৎসা কৰিবলগীয়া হয়। প্ৰথমতে শুনি ল'বলগীয়া হয় যন্ত্ৰণাটো ভালকৈ ক'ব বুলি আমি কোনো চিকিৎসকে ভাবি ল'ব হয়তো নোৱাৰে, কাৰণ কোনোবা আঁতৰত আহে, একদম বিপদত পৰি আহিছে, পিক টাইম আৰু। গতিকে এই 2 দিনমানৰ আগতে আমাৰ ঘৰতে ঘটনা এটা হৈছিলে, ঘটনাটোলৈ বিৱৰণী মই নিদিওঁ। এই গাঁৱৰে দুজন ভাই ভতিজা মাৰ্ডাৰ হ'ল, আৰু 2জন মাৰ্ডাৰাৰ, 3জন মাৰ্ডাৰাৰ। গতিকে ঘটনাটো মোৰ বাজি আছে, মই গুৱাহাটীতহে আছোঁ, মই স্পটত নাই। গতিকে তেনেকুৱা ধৰণৰ আঁতৰত আহে, এজনৰতো স্পট ডেথ আৰু ইজন স্পটত ডেথ নহ'লেও চিকিৎসালয়ত নিওঁতে 5 দিনমান হওঁতে বাটতে ঢুকালে। এতিয়া কাৰ কেনেকুৱা আঁতৰ অৱস্থাটো কাৰ কেনেকুৱা হয়, আঁতৰজনৰ কণ্ডিশ্যন কেনেকুৱা হয়, এইটো ভেৰি কৰে তেখেতলোকে ভালকৈ জানে। আমি সামাজিক ক্ষেত্ৰত আমি দেখিছোঁ। এতিয়া প্ৰথম কথা হ'ল চিকিৎসকসকলে শুনিব লাগিব, আৰু যিসকল ৰোগী বুলি কৈছোঁ পেচেণ্ট, তেওঁলোকে শুনাব লাগিব, কেছ হিষ্ট্ৰীটো জানিব লাগিব, কি হৈছে,
সেইটো জানিব লাগিব। লাহে লাহে কয়, গোটেই ৰিপৰ্ট লৈ আহি পেলাই কয় বা ৰিপৰ্ট নহাকৈ কয়, মুঠতে চিকিৎসালয়কে জীৱন দান তেখেতলোকে কৰিব লাগে। জীৱন দান এই প্ৰক্ৰিয়াটোৰ লগত চিকিৎসকসকল জড়িত আছে, সেইকাৰণে চিকিৎসকসকলক হিউমেন গড বুলি কোৱা হয়। বৈদিক কালৰ পৰা আছে সেইটো পৰম্পৰা। দেৱতাসকলৰো চিকিৎসক আছে, যেনেকে দেৱতাসকলৰ ঋষি আছে নাৰদ, তেনেকে চিকিৎসকো আছে দেৱতাসকলৰ ধনন্তৰী বুলি মই যেনিবা সীমিত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। গতিকে এনেকুৱা ধৰণৰ বেদ বেদান্ত যুগৰ পৰা বৈদিক যুগৰ পৰা চলিয়ে আহিছে চিকিৎসা আৰু ৰোগী, চিকিৎসক আৰু ৰোগী। গতিকে যিহেতু পৰস্পৰৰ কথা শুনিলেহে প্ৰপাৰ চিকিৎসাটো হ'ব, ডায়েগন'জ হ'ব, চিনাক্ত হ'ব বেমাৰটো, আৰু সেইমতে প্ৰগন'চিছ হ'ব, প্ৰতিকাৰ হ'ব। গতিকে সকলোৱে কথাটো শুনাটো দৰকাৰ। দুই পক্ষই ধৈৰ্য থাকিব লাগিব। বিশেষকৈ আঁতোৰজনৰ কথা মই নকওঁ, আঁতোৰত অহাজনৰ কথা চিকিৎসকসকলে যিহেতু মানৱ সেৱাৰ লগত জড়িত আছে, তেখেতলোকে সেইটো ভালকৈ জানে, মই ক'ব নালাগে। গতিকে তেওঁলোকে নিশ্চয় সময়টো দিব লাগে বুলি মই ভাবোঁ। সময়টো দিব লাগে, তাৰমানে মনোযোগী হ'ব লাগে, এটেণ্টিভ হ'ব লাগে। আৰু কৰ্তাজনে তেতিয়া কোৱা কথাখিনি কম, আৰু কৰ্তাজনক সময় দিব লাগিব। দুইটা এঠাইত মানে সময় নাটনি হয়তো চিকিৎসকৰ হ'ব পাৰে, বহুত পেচেণ্ট থাকে, সকলোৰে আৰ্ত হয়। আৰু যিসকল ৰোগী খাই থৈছোঁ মই, ৰোগী তেওঁলোকেও ক'ব লাগিব, তেওঁলোকেও সময়খিনি ভালকৈ বুজাই ক'ব লাগিব। আৰু আজিকালি যিহেতু টাউন হ'লে ভাল, গাঁও হ'লে অলপ অসুবিধা আছে। মানে এইকেইটা এক্সপেৰিমেণ্ট কৰিয়ে লাগে, এক্সৰে কৰিয়ে লাগে, এনেকুৱা ধৰণৰ কথাবিলাক আচলতে গাঁৱত অসুবিধা কৰে, আৰু টাউনত সেইখিনি সুবিধা থাকে বুলিয়ে আমি কৈছোঁ। গতিকে প্ৰপাৰ চিনাক্ত হোৱাৰ পিছত বেমাৰটো আমি চিকিৎসাটো হয়। গতিকে মন দি পেচেণ্টে শুনিব লাগে, চিকিৎসকে মনোযোগ দিব লাগে। আমি গাঁওবিলাকত কিছুমানত দেখিছোঁ ইমান বেমাৰটো শুনিবলৈ নাপাওঁতে বেয়া নাপাব, আপোনাক কথা কোৱা নাই যে বেমাৰটো ভালকৈ নুশুনেই, প্ৰেছক্ৰিপশ্যনখন লিখিবলৈ যাওঁতে কি হয়, ডায়েগন'চিছটো বা সেইটো প্ৰগন'চিছটো ভুল হয়। বহুত দীঘলীয়া প্ৰেছক্ৰিপশ্যন হয় দৰৱৰ তালিকাৰে। গতিকে সেইবিলাকে ৰোগীসকলক অসুবিধা কৰে। আমি দেখিছোঁ গাঁৱত ঘৰ, টাউনত মই থাকোঁ, এতিয়া দেখিছোঁ যে আমাৰ সাধাৰণ যিখন ওচৰত যিখন ডিছপেঞ্চাৰী হয়, কোনো স্পেচিয়েলিষ্ট তাতো নাথাকে। তেওঁলোকে আন্দাজত কিবা এইটো গেছেই দিলে নে, গেষ্ট্ৰিকেই দিলে নে, কিয়েই দিলে নে, মানে নুবুজাকৈ এইটো আন্দাজত দি দিয়ে, পেচেণ্টৰ বহুত বিপদ হয়। গতিকে আমি আচলতে চৰকাৰক দাবী কৰিবলৈ আমি নাযাওঁ, ওচৰত তেনেকুৱা ধৰণৰ সা সুবিধা থকা সকলো বেমাৰী সুবিধা হোৱাকৈ, ৰাইজৰ সুবিধা হোৱাকৈ থাকিব লাগে। তেতিয়াহে চিকিৎসকসকলৰ সুবিধা হ'ব বেমাৰটো চিনাক্ত কৰাত। সেইটো নোহোৱালৈকে তেখেতলোকৰ অসুবিধা হয়, দুই পক্ষ বিমুখত পৰে। মানে চিকিৎসক আৰু ৰোগীৰ মাজৰ যিটো সম্পৰ্ক, মানে বিশেষকৈ যিটো কমিউনিকেশ্যন, তেওঁলোকৰ যোগাযোগ, সেইটো খুব মানে গুৰুত্বপূৰ্ণ কথা। যিটো ফাৰ্ষ্ট কমিউনিকেশ্যন বুলি কোৱা হয়, সেই প্ৰথম কমিউনিকেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইটোৰ ওপৰত ভিত্তি কৰিয়ে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা ব্যৱস্থাবিলাক আগবঢ়াই লৈ যাব পাৰি। হয়, আপোনাৰ পৰা ছাৰৰ পৰা আৰু কথা আমি আলোচনা কৰিম। এতিয়া ভূষণজ্যোতি সন্দিকৈয়ে আপোনাৰ পৰা এই বিষয়টোৰ ওপৰত আপোনাৰ প্ৰথম ৰিমাৰ্কছটো জানিব বিচাৰিছোঁ ছুটিকৈ। ইতিমধ্যে হয়, অতি সুন্দৰভাৱে সকলোৰে কথা শুনিলোঁ। তুলিকা বাইদেউ ধুনীয়াকৈ ক'লে কথাখিনি, ৰাজীৱে ক'লে, চলিয়া বাইদেৱে ক'লে যে হয়, এইটো চিকিৎসকসকল মানে মানুহৰ জীৱনত শিক্ষক, চিকিৎসক আৰু নিৰাপত্তাৰ কাৰণে আৰক্ষী, এইকেইটা এই সমাজৰ এই তিনি শ্ৰেণীৰ ব্যক্তি লাগিবই। আৰু আমাৰ সাধাৰণ মানুহৰ চিকিৎসকৰ প্ৰতি এটা বিশেষ সন্মান আছে আৰু আস্থা আছে যে মানুহৰ এতিয়া গোটেই পৃথিৱীখনত ইমান মানুহ ঘূৰি ফুৰিছে, সেই গোটেই মানুহ সুস্থ হৈ কেনেকৈ ঘূৰি ফুৰিছে, নিশ্চয় চিকিৎসকৰ তেওঁলোকৰ পৰামৰ্শ মতেই বা তেওঁলোকৰ দিয়া প্ৰেছক্ৰিপশ্যন কৰা প্ৰেছক্ৰাইব কৰা ঔষধ খায় বা বিভিন্ন পৰামৰ্শ মতেই জীয়াই আছে বা সুস্থভাৱে চলি ফুৰিছে। গতিকে সমাজখনৰ সুস্থতা, সাধাৰণ মানুহখিনিৰ সুস্থতাৰ নিশ্চয় এই আমাৰ সমাজত জীয়াই থকা চিকিৎসকসকলৰ কাৰণেই তেওঁলোকে বৰ্তি আছে। গতিকে সেইকাৰণে চিকিৎসকসকলৰ এখন সমাজত বিশেষ সন্মান।
আৰু সেইকাৰণে সাধাৰণ মানুহৰ তেওঁলোকৰ পৰা ডিমাণ্ডটো বা আশাটো বেছি। কিন্তু আমাৰ এতিয়া এনেকুৱা হৈছে যে কেনেকুৱা পৰ্যায়ত চিকিৎসালয়লৈ মানুহজন আহিছে, ৰোগীজন কেনেকুৱা পৰ্যায়ত আহিছে, সেই সময়ত তেওঁ কেনেকুৱা ট্ৰিটমেণ্ট, তাৰমানে শুশ্ৰূষা আৰু চিকিৎসা দুইটা বেলেগ বস্তু। এতিয়া বহুত ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহে ভাবে যে শুশ্ৰূষাই চিকিৎসা, ভালকে মাতিলেই চিকিৎসাটো ভাল বুলি ভাবে। সেইকাৰণে বহুতে ভাবে যে নাৰ্ছিং হোমত ইমান ধুনীয়াকে মাতে, ট্ৰিটমেণ্ট কৰে, ধুনীয়াকে চাফা কৰি দিয়ে, চব কৰে, আৰাম পায়, মানে ভাবে কি চিকিৎসা পাইছে। সেইটো চিকিৎসা নহয়, শুশ্ৰূষাই পাইছে। চিকিৎসা ক'ত পাব? আমাৰ এনেকুৱা বহুতে ভাবে যে এই মেডিকেলত অসুবিধা, ৰখিব লাগে, কষ্ট হয়, থিয় হৈ থাকিব লাগে, এনতেন। কিন্তু আমাৰ সাধাৰণ মানুহৰ মানসিকতাত এই বস্তুটো এতিয়ালৈকে অহা নাই যে চিকিৎসাটো আমি মেডিকেলখনতে পাম, চৰকাৰী হস্পিটেলখনতে পাম, চিকিৎসা মহাবিদ্যালয়খনতে, তাৰ হস্পিটেলখনতে পাম। এই গোটেই কথাবোৰ এটা সামাজিক প্ৰেক্ষাপটত মানুহৰ সচেতনতা কিন্তু সাধাৰণ মানুহৰ নাই। আৰু নোহোৱাৰ কাৰণে কি হয়, এই মোক ডাক্তৰৰ ওচৰলৈ গ'লো, ভাল কৰিবই নোৱাৰিলে। আৰু এনেকুৱা হৈছে যে প্ৰতিটো কথাই আমাৰ এতিয়া তাৎক্ষণিক, যিকোনো বস্তু তাৎক্ষণিক লাগে। এই যে পঢ়ি পাছ কৰিব লাগে তাৎক্ষণিক, এই টিউচন কৰি শিকিব লাগে, এমাহ টিউচন কৰি গোটেই বছৰটো কোৰ্চ শিকিব লাগে। এতিয়া মানে এনেকুৱা হ'ল, চিকিৎসক যথেষ্ট হৈছে আমাৰ। এতিয়া আমাৰ সাধাৰণ মানুহে কি কৰে, মই নিজে দেখিছো, এই এখেতৰ ওচৰত ভাল নাপালো নহয়, চটুৰী ছাৰৰ ওচৰত ভাল নাপালো, মই সেইকাৰণে গগৈ ছাৰক দেখুৱালো। গগৈ ছাৰে দৰৱ দিলে, গগৈ ছাৰে দিয়া দৰৱকেইটা তেওঁ কেইদিনমান খালে কি নাখালে, দৰৱ বাকী থাকিলে, ভাল পোৱা নাইচোন, এই শইকীয়া ছাৰক দেখুৱাই চাচোন। এই যে তেওঁ 3 মাহতে 3-4জন ডক্টৰ যে অল্টাৰনেটিভ যিটো আছে, থকাৰ কাৰণে তেওঁলোক বাগৰি ফুৰিছে। কিন্তু একেজন চিকিৎসকক নেদেখুৱাৰ কাৰণে কি হৈছে, তেওঁৰ বেমাৰটো কি হৈছে চিকিৎসকে পৰীক্ষাই কৰিব পৰা নাই। তেওঁক এটা পৰ্যায়ত দৰৱ দিছে, এইটো নহ'লে মানে তেওঁক বেলেগ এটা পৰীক্ষা কৰিবলৈ হয়তো দিব। এই যিজন আৰম্ভণিৰ চিকিৎসক, তেওঁৰ হাতত এই সুযোগটোৱে নাথাকিলে তেওঁক ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰাৰ, তেওঁ বেলেগৰ ওচৰলৈ গুচিয়ে গ'ল অল্টাৰনেটিভ বিচাৰি। গতিকে এই গোটেই বস্তুবোৰে মানে সাধাৰণ মানুহ আৰু চিকিৎসকৰ মাজৰ সম্পৰ্কটো বা এই বুজাবুজিটো নাইকিয়া কৰিছে নেকি মই মানে ভাবো। ৰাজীৱ দাস কি কৈছে? ভূষণ দাই ঠিকে কৈছে। মই মাজতে তুলিকা বাইদেউকো শ্বেয়াৰ কৰিব বিচাৰিছো, কথাটো ছাৰকো শ্বেয়াৰ কৰিব বিচাৰিছো। মানে ধৰক এতিয়া মই চকু চিকিৎসা কৰোঁ, মই যেতিয়া ধৰক ৰোগীৰ ওচৰলৈ আহে, তেতিয়া মই তেওঁলোকক এটা কথা কওঁ যে ধৰক কিছুমান আমাৰ চকুৰ বেমাৰ আছে, যিবিলাক বেমাৰ একেবাৰে মানুহ ভালকৈ পিছত নেদেখে, য'তোৱে নাযাওক, আমেৰিকালৈ যাওক, ব্ৰিটেইনলৈ যাওক, মানুহজনকতো মই হয়তো বুজাব লাগিব, মই কিন্তু এষাৰ হেৰি দেই, আপোনাৰ চকু কিন্তু নাৰ্ভডাল বেয়া হৈছে, আপুনি নেপাল গ'লেও ভাল নহয়, মই এনেকে কওঁ। তেতিয়া মানুহজনৰ বদ্ধমূল ধাৰণা যে নেপালত, আচলতে কি আমাৰ ইয়াতো একেখিনি সুবিধা আছে, নেপালতো একেখিনি সুবিধা আছে, কিন্তু মানুহৰ মাজত এটা বদ্ধমূল ধাৰণা যে তালৈ গ'লে ভাল হ'ব, 1 নম্বৰ। দ্বিতীয়তে আজি মোৰ ডিপাৰ্টমেণ্টৰ ৱাৰ্ড বয়জনৰ অকণমান ভৰিটো অকণমান লেঙুৰি আছে, মই সুধিলোঁ তোমাৰ কি হ'ল, বোলে ছাৰ কঁকালৰ বিষ হৈছে, ইয়াত দেখুৱাইছোঁ, মই ভাল পোৱা নাই, মই পাটনাতে যাম এতিয়া। এতিয়া মই ভাবিছোঁ আমাৰ ইয়াতে ইমান উন্নত মানৰ চিকিৎসা আছে, কিন্তু মানুহৰ এটা বদ্ধমূল ধাৰণা আছে। আপুনি যদি চাই নেপাল, পাটনা, সেইখিনি কিন্তু য'ত আমাৰ মেইনলেণ্ড ইণ্ডিয়া, য'ত মেক্সিমাম পপুলেশ্যন আছে, য'ত ইলিটাৰেচি ৰেটটো হয়তো আপুনি বেলেগ এখন কেৰেলাৰ তুলনাত বা বেলেগ এখন উন্নত ৰাজ্যৰ তুলনাত ইলিটাৰেচি ৰেটটোৰ ক্ষেত্ৰত হয়তো অকণমান কম হ'ব পাৰে, বা বিভিন্ন ধৰণৰ কুৱেক বা যিটো কুৱেকাৰী চিষ্টেমটো বেছি হ'ব পাৰে। এনেকুৱা ধৰণৰ সেই শিক্ষা আৰু নিৰক্ষৰতা আৰু তেনেকুৱা ধৰণৰ যিখিনি আমাৰ মানুহ আছে, সেই মানুহখিনিৰ তাত এটা আপোনাৰ এটা সোমাই আছে, বদ্ধমূল ধাৰণা এটা সোমাই আছে যে তালৈ গ'লে ভাল হ'ব। তাৰোপৰি ভূষণ দাই যিটো এটা কথা ক'লে যে শুশ্ৰূষা, আৰু আমাৰ ইয়াতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত যথেষ্ট উন্নত মানৰ চিকিৎসা হয়, কিন্তু আপুনি বিশ্বাস কৰিব পাৰিব লাগিব। মোৰ ওচৰলৈ যেতিয়া ৰোগী আহে, মই পাইছোঁ কিন্তু যিসকল ৰোগী আহে যদি কয় যে ছাৰ হ'ব, আপোনাৰ এটা মই বিশ্বাস কৰিছোঁ, আৰু তেওঁ অসুবিধা পালেও কিবা পালেও কিন্তু শেষত গৈ পেলাই তেওঁ কিন্তু ভাল হয়। কিন্তু কেতিয়াবা ধৰক এনেকুৱা ধৰণৰ ৰোগী পাইছোঁ যে তেওঁ, মই চাইছোঁ ব্যক্তিগত জীৱনৰ বিভিন্ন সমস্যা থাকে, তো সেইখিনিৰ পৰা আৰু আমি চিন্তা কৰিব লাগে যে কেনেকৈ অলপ ধৰক আমি কেনেকৈ নিজৰ লাইফটো আমি অলপ স্মুথলি চলাব লাগে। তেতিয়া যদি পাওঁ, ঠিক আছে, যদি আপুনি অকণমান দিগদাৰ পাইছে, আপুনি আমুকত গৈ এবাৰ দেখাই আহক। গতিকে এইবিলাকো আনুষংগিক কথা কিছুমান মই লগতে। ভূষণ দাই যিটো কথা ক'লে, বিশ্বাস, আপুনি এটা চিকিৎসাৰ কথা ক'লে, শুশ্ৰূষাৰ কথা ক'লে, বিশ্বাসৰ কথা ক'লে, আৰু এটা কমিউনিকেশ্যনৰ কথা ক'লে। এতিয়া যদি বিশ্বাসটোতো প্ৰথম, যদি বিশ্বাস হয়, যদি বিশ্বাস থাকে, তেতিয়াহে ইজন ডক্টৰ সিজন ডক্টৰলৈকে ঘূৰি নুফুৰে। আৰু বিশ্বাসটো আহিবলৈ হ'লেতো প্ৰথমতে এম্পেথিটো লাগিব, সহানুভূতিটো লাগিব, কমিউনিকেশ্যনটোতো লাগিব, পেচেণ্টজন আৰু চিকিৎসকজনৰ মাজতোতো সেই কমিউনিকেশ্যনটোতো থাকিব লাগিব। যে এতিয়া পাটনা বা বিহাৰ বুলি কোৱাৰ লগে লগে সেই বিশ্বাসটো ক'ৰ পৰা সৃষ্টি হ'ল। কিন্তু সেই একেটা বিশ্বাসকে আমাৰ ইয়াত ইমান হাই কোৱালিটি মানে কোৱালিটি
ফেচিলিটি থকাৰ পিছতো সেই বিশ্বাসটো আমাৰ ইয়াত কিয় সৃষ্টি এতিয়ালৈকে হোৱা নাই, সেইটো এটা চিন্তা কৰিবলগীয়া কথা আছে। কিন্তু এতিয়া তুলিকা বাইদেউ আপোনাৰ পৰা এতিয়া আৰু এটা কথা জানিব বিচাৰিছোঁ, বিশেষকৈ চিকিৎসা শাস্ত্ৰটোতো এইখিনি কথা শিকোৱা হয়। যেতিয়া MBBS পঢ়ি থকা হয় তেতিয়া MBBSৰ ছাত্ৰসকলকতো এম্পেথিটো কি, কমিউনিকেশ্যন কি, পেচেণ্টৰ লগত কেনেধৰণৰ বিহেভ কৰিব লাগে, ট্ৰিটমেণ্ট তেওঁলোকৰ লগত কেনেধৰণে কৰিব লাগে, এইখিনি কথাটো শিকোৱা হয়। এতিয়া চিকিৎসা শাস্ত্ৰই এই এম্পেথি ইন হেল্থ বা পেচেণ্ট ডক্টৰৰ ৰিলেশ্যনশ্বিপটোৰ বিষয়ে কি কথা কৈছে? ইয়াতে মই মানে উমৈহতীয়া প্ৰচেষ্টা আচলতে স্বাস্থ্যটো যেনেকে চিকিৎসা শাস্ত্ৰৰ যিখিনি আমাৰ শিকোৱা হয় আৰু সেই শিক্ষাখিনি বা প্ৰেক্টিচ কৰিবলৈ কিমানটো আমি সুবিধা পাইছো। 2 নম্বৰ কথাটো হ'ল স্বাস্থ্যৰ জ্ঞানটো ৰাইজৰ কিমান আছে। গতিকে আমাৰ প্ৰাথমিক কেন্দ্ৰ এতিয়া 2-3টা কথা আমাৰ অসমখনত হৈ আছে। এটা হ'ল যিটো প্ৰাথমিক সেৱা, যিটো মানুহৰ সাধাৰণতে প্ৰাথমিক সেৱাটো উপভোগ কমকে কৰিছে। তাৰমানে কিবা এটা বেমাৰ হ'লে চিধাই তেওঁলোকে মেডিকেল কলেজ বা ডাঙৰ হস্পিটেললৈ অহাৰ এটা প্ৰৱণতা হৈছে। আৰু ধৰক নানান ধৰণৰ চৰকাৰী সুবিধাও আহিছে আজিকালি, ৰেফাৰেল ট্ৰান্সফাৰ, বাছ চাছ, গাড়ী চাড়ী এইবিলাক আছে, এম্বুলেন্স সুবিধা আছে। গতিকে ধৰক বাগানৰ হস্পিটেলখনলৈ নাযায় বা আমাৰ প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰলৈ নাযায় বা চাব চেণ্টাৰ বা স্বাস্থ্য উপকেন্দ্ৰলৈ নাযায়, চিধাই ডাঙৰ হস্পিটেললৈ আহি যায়। আহাত আপত্তি নাই, তেতিয়া ডাঙৰ হস্পিটেল বা যেনে ধৰক জিলা চিকিৎসালয় বা মেডিকেল কলেজৰ যিখিনি ছাৰ্ভিচ প্ৰভাইডাৰ বা ডাক্তৰসকল থাকে তেওঁলোকৰো সময়ৰ অভাৱ হৈ থাকে। গতিকে কাৰণ কি, তেওঁলোক টাৰ্চিয়াৰী কেয়াৰৰ চিকিৎসাখিনিহে দিব লগা আছিল। গতিকে আমি প্ৰত্যেকটো আমাৰ যিটো গ্ৰেডেড ৰেফাৰেল চিষ্টেম আছে, যে সাধাৰণ বেমাৰ আমাৰ সাধাৰণতে কি হয়, মানুহবোৰৰ 70% মানুহৰ সাধাৰণ বেমাৰ হয়, যিখিনি আমাৰ স্বাস্থ্য উপকেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰৰ যিখিনি ডাক্তৰ বা নাৰ্ছসকল থাকে তেওঁলোকে চিকিৎসা কৰিব পাৰে। কিন্তু সেই সাধাৰণ বেমাৰৰ মানুহখিনি যদি মেডিকেল কলেজলৈ ঢাপলি মেলে তেতিয়াহ'লে আমাৰ আৰু মেডিকেল কলেজলৈ অহা মানে দূৰৰ পৰা আহিব, টকা পইচা খৰচ পাতি ইত্যাদি নানান ধৰণৰ বেছি হৈ যায়। গতিকে সেই প্ৰিপেৰেশ্যনত আমাৰ এটা ডিলে, মানে আমি যিটো কওঁ যে সদায় সময়ৰ কাম কৰিব লাগে। আচলতে বেমাৰটো হোৱাৰ আগতে নানান ধৰণৰ প্ৰতিৰোধৰ কাৰণে নানান কথা ক'ব লাগে যাতে বেমাৰটো নহয়। হ'লেও আমি আগতীয়াকে ধৰা পেলাব লাগে যাতে অলপমান দৰৱ বা অলপমান চিকিৎসাত ভাল হৈ যায়। কিন্তু সদায় সেই দেৰি, কাৰণ কি যাব লাগিব ইমান ডাঙৰ হস্পিটেললৈ, কিমান খৰচ হ'ব, কি হ'ব, নানান ধৰণৰ। তাৰোপৰি আৰু এটা বিৰাট ডাঙৰ নতুন কথা এটা হৈছে, আমি চিকিৎসা বিজ্ঞানত আমি কি শিকিছো, কি কৰিছো, তাৰোপৰি ছচিয়েল মিডিয়া এটা নতুনকে মানে ডাঙৰ কথা হৈ গ'ল যে আমি তাতকেও গুগল ডাক্তৰৰ পৰা বেছিকে শিকিছো। গতিকে যেতিয়া বেমাৰ চিমটমছ কিবা চিহ্ন ওলালে, কিবা লক্ষণ ওলালে, মানুহজনে লগে লগে প্ৰথমতে গুগল বা মই এটা হেৰিকে কোৱা নাই, নানান ধৰণৰ ছচিয়েল মিডিয়া আছে য'ত তেওঁলোকে প্ৰথমতে বিচাৰ খোচাৰ কৰিব। আমাৰ ভাৰতবৰ্ষত এতিয়া এনেকুৱা এটা অৱস্থা হৈছে যে আমি অশিক্ষিত নহ'ব পাৰো, কিন্তু তথাপি আমি মোবাইল ব্যৱহাৰ কৰিব পাৰো। আৰু আমাৰ মোবাইল ইউজ ৰেটটো ৰুৰেল ইণ্ডিয়াত বাঢ়ি গৈছে। গতিকে সেইটোৱে এনেকুৱা আমাৰ ভৱিষ্যত, আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতৰ ফালে আমি গৈ আছো যে আৰু হয়তো 1-2 বছৰৰ ভিতৰত আমি আনকি টাইপো কৰিব নালাগে, চব ভিজুৱেল বা ভাৰ্বেল কামাণ্ড বুলি কওঁ, মুখেৰে কথা কৈ, বা আমি নিজৰ মাতৃভাষাটো কথা পাতিব পাৰিম। গতিকে এই ভাষাৰ যিটো ব্যৱধান সেইটো নাইকিয়া হ'ব গুগল বা নানান ছচিয়েল প্লেটফৰ্মত। গতিকে সেইটো বস্তু এটা ক্ৰুচিয়েল পইণ্ট, সেইটো বহুত ভালো আছে কিন্তু বহুত বেয়াও আছে যে আমাৰ সমাজখনত তাৰমানে এনেকুৱা হ'ব পাৰে নেকি যে দৰৱ ডাক্তৰ বা এইবোৰৰ প্ৰয়োজনেই নাই, চবেই নিজে নিজে হেৰি কৰিছে, ট্ৰিটমেণ্ট কৰিছে, বা নিজে নিজে হয়তো বিৰাট ভালো হ'ব পাৰে, হয়তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহিছে, ভয়াবহ হ'ব পাৰে। হয়, সেইটোৱে। এতিয়া ডক্টৰ মেঘালী চলিহা বাইদেউ, এতিয়া সিদিনাখন আপুনি অনুষ্ঠান এটাত কৈছিলে যে নতুন শিক্ষা নীতিত পাঠ্যক্ৰমবিলাকত এই বিষয়বিলাক অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে বা আপোনালোকে এই বিষয়ত কাম কৰি আছে। এতিয়া নতুন শিক্ষা নীতিৰ যিখিনি আওতাত যিখিনি কথা আহিছে
বা আপোনালোকে পাঠ্যক্ৰমবিলাক এতিয়া মানে ডেভেলপ কৰিছে হয়। তাত সেই এম্পেথি ইন হেল্থ কেয়াৰ বা চিকিৎসক ৰোগীৰ সম্পৰ্ক সেইবিলাকৰ ক্ষেত্ৰত চিকিৎসা শাস্ত্ৰৰ যিবিলাক পাঠ্যক্ৰম MBBSৰ ক্ষেত্ৰত সেইবিলাকত আপোনালোকে বা আগতে কি আছিলে বা এতিয়া নতুন সাল-সলনি হৈছে। এতিয়া নতুন সাল সলনিবিলাক কেনেধৰণে আনিছে আজিকালি আমাৰ যিটো নতুন ইণ্ডিয়ান মেডিকেল গ্ৰেজুৱেট মানে তৈয়াৰ কৰিবলৈ নতুন এটা CBME কেৰিকুলাম আৰম্ভ হৈছে, তাৰমানে কম্পিটেঞ্চি বেছড মেডিকেল এডুকেশ্যন, তাৰমানে দক্ষতা বা অৰ্হতা ভিত্তিক স্বাস্থ্য শিক্ষা। তাৰমানে তাত 3টা বিভাগত শিক্ষা দিয়া হয়। এটা হৈছে জ্ঞান দিয়া হয় চিকিৎসা বিজ্ঞানৰ, দ্বিতীয়টো হৈছে স্কিল, কাৰিকৰী দিশত মানে চাৰ্জাৰী কৰিবলৈ, এটা ইনজেকশ্যন দিবলৈ, সেইবোৰ শিকোৱা হয়। আৰু তৃতীয়টো হৈছে যিটো অকণো কম গুৰুত্বপূৰ্ণ নহয়, সেইটো হৈছে এটকম বুলি কওঁ, এটিটিউড এথিক্স কমিউনিকেশ্যন। এটিটিউড, ল'ৰাজনৰ এটিটিউড কেনেকুৱা। এতিয়াতো অকল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ কথাই নকওঁ, গোটেই প্ৰজন্মটো এতিয়া এনেকুৱা হৈছে তেওঁলোকে কথা নাপাতে। আমাৰ ঘৰতে নিজৰ ল'ৰা ছোৱালী দেখিছোঁ, তেওঁলোকৰ কমিউনিকেশ্যন স্কিলছ একেবাৰে ডেভেলপ নহয় আজিকালি। ল'ৰা ছোৱালীয়ে কথা পাতিবই নিবিচাৰে, নিজে মোবাইলটোৱে লৈ চাই থাকে। সেই হাৰতেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰো একেটাই কথা হ'ব। সেইকাৰণে তেওঁলোকক আগতে আমি ছাৰবোৰে কেনেকৈ ৰোগীৰ লগত কথা পাতে তেনেকৈ আমি শিকিছিলোঁ, কেনেকৈ মানে অনুমতি লৈ লয়, পৰীক্ষা কৰিবৰ আগতে আইতা হাতখন ধৰি পেলাই আইতা আপোনাক অকণমান চাম দেই বুলি সোধে। আজিকালি আমি সেইটোলৈ নৰওঁ, আমি এটা শিক্ষাই দিওঁ তেনেকৈ এটিটিউড শিকাওঁ, তাৰপিছতে কমিউনিকেশ্যন আৰু এথিক্স, কমিউনিকেশ্যন স্কিল শিকাওঁ। তাত সেইবোৰ শিকোৱা হয়, হাউ টু ব্ৰেক দ্য বেড নিউজ। এতিয়া কাৰোবাৰ ৰোগী এজনৰ দুৰাৰোগ্য অসুখ হৈছে, তেওঁক বা ঘৰৰ মানুহক কেনেকৈ কথাটো আমি ক'ম, সেই কথাবোৰ সেইবোৰ এটা স্কিল আছে, কেনেকৈ ক'ম, তেওঁক দুখ নোপোৱাকৈ বা অলপ মানে সেই টেকনিকবোৰ আচলতে শিকোৱা হয়। সেইবোৰেই মানে আমাৰ সেই 3টা ভাগত আজিকালি আমি শিক্ষা দিওঁ। এতিয়া আপুনি বিশেষকৈ কৈছে যে বিশেষকৈ য়ং জেনেৰেশ্যনৰ এতিয়া নতুন যিবিলাক MBBSৰ পাঠ্যক্ৰম হ'ব তাত য়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে আহিব, আৰু য়ং জেনেৰেশ্যনৰ ক্ষেত্ৰত এতিয়া হৈছে যে কমিউনিকেশ্যন স্কিলটো একেবাৰে প'ৰ। বিশেষকৈ আমি অসম চিকিৎসা মহাবিদ্যালয় বা অন্যান্য তেনেকুৱা উপস্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰবিলাকত যদি চাওঁ, এতিয়া সমাজৰ একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহখিনি আহে, যিসকলে সাধাৰণতে আমাৰ ইয়াত হ'লে অসমীয়া ভাষাত তেওঁলোকে যোগাযোগ কৰে। এতিয়া বহু ক্ষেত্ৰত হয়তো আমাৰ যিসকল MBBSৰ মানে শিক্ষাৰ্থী থাকিব, তেওঁলোক প্ৰায় ইংৰাজী মাধ্যমৰ পৰা আহি বা তেওঁলোকে এই আইতা, খুৰা, পেহী, দাদা, বাইদেউ এই এনেকুৱা ধৰণৰ সম্বন্ধবিলাকৰ বিষয়ে হয়তো তেওঁলোকে নাজানিবও পাৰে। এতিয়া প্ৰথম অৱস্থাতেই যিটো কমিউনিকেশ্যন গেপ হয়, যদি এগৰাকী বৃদ্ধা মহিলা এগৰাকী আহে, তেওঁক যদি আইতা বুলি নামাতি মই যদি আণ্টি বুলি সম্বোধন কৰি যদি তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ যাওঁ, তেতিয়াই হয়তো তাৰ পৰাই সেই কমিউনিকেশ্যন গেপটো আহিব পাৰে, তাতে সেই সহানুভূতি বা এম্পেথিৰ কথাটো আহিব পাৰে। এতিয়া সেই কথাবিলাকক আমি যিসকলে পাঠদান কৰোঁ সেইটোত আমি গুৰুত্ব দিওঁ। আমাৰ শিক্ষয়িত্ৰীসকলে তেনেকৈ শিকাবলৈ আমি যত্নপৰ হওঁ, আৰু তাত লোকেল লেংগুৱেজ শিকোৱাটো এটা আজিকালি জৰুৰী হৈ পৰিছে। আৰু বিশেষকৈ যে অনুমতি, যিটো আমি ইনফৰ্ম কনচেণ্ট বুলি কওঁ, কথাখিনি সম্পূৰ্ণকৈ জনাই তেওঁলোকৰ পৰা আমি যে সন্মতি ল'ব লাগে, সেইবোৰ আজিকালি ৰিচাৰ্চ কৰা হওক বা যিকোনো প্ৰচিডিঅ'ৰ কৰাৰ আগতে, যিকোনো মেডিকেল মানে প্ৰণালী কৰাৰ আগতে ৰোগীজনক আমি তেওঁলোকক সেইখিনি কথা অসমীয়াটো বুজাব লাগে। ইংৰাজী অসমীয়া 2টা ভাষাতে, বা ভাষা অসমীয়া বুলি কোৱা নাই, লোকেল লেংগুৱেজ সেই ঠাইৰ ভাষাটোত আমি মাতৃভাষা। এতিয়া ডক্টৰ ৰাজীৱ দাস, আপুনি চকুৰ চিকিৎসক হিচাপে বিশেষকৈ কেটেৰেক্ট পৰা বা তেনেকুৱা বৃদ্ধ মানুহখিনি আহে, হয়তো আপোনাৰ ওচৰলৈ আহে। কেটেৰেক্ট পৰা মানুহখিনি সাধাৰণতে বৃদ্ধ বয়সৰ লোকসকল হয়। এতিয়া আপুনি নিজেও আপোনাৰ ঘৰ আছিলে মাজুলীত, তেতিয়া তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ পৰা আহিছে। আপুনি সেই এম্পেথি বা কমিউনিকেশ্যন সেই মানুহখিনিৰ লগত, আমাৰ যিখিনি সাধাৰণ মানুহ মেডিকেল কলেজলৈ যিখিনি সাধাৰণ মানুহ যায়, সেইখিনিৰ লগত আপুনি এই কথাবিলাক যিখিনি এথিক্স আছে, মেডিকেল এথিক্স আছে বা এম্পেথিৰ কথা, সহানুভূতিৰ কথা আছে, কমিউনিকেশ্যনৰ কথা আছে, বিশ্বাসৰ কথা আছে, আপোনাৰ আৰু ৰোগীজনৰ মাজৰ বিশ্বাসৰ, এইখিনিক কেনেকৈ গুৰুত্ব দি পেলাই আপুনি নিজৰ গোটেই চিকিৎসা প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যায়, বা তাত চেলেঞ্জেছবিলাক কি কি আহে? ধন্যবাদ ভাস্কৰ। আচলতে কি হয়, খুব উচিত প্ৰশ্ন সুধিছা, কাৰণ মই মেঘালী বাইদেউ, তাৰ আগতে মই মেঘালী বাইদেউৰ উত্তৰটো 2-এটা কথা অকণমান সন্নিৱিষ্ট কৰি দিব বিচাৰিছোঁ। আমি গোটেই মেডিকেল এতিয়া যিটো ছাৰ্ভিচ বা মেডিকেল এডুকেশ্যন, এইটো এটা ইভলিউশ্যনেৰী ষ্টেজত আছে।
এতিয়া উত্তৰণ হৈ আছে, এতিয়াও সম্পূৰ্ণ সেই অৱস্থাটো পোৱাগৈ নাই। আমাৰ কি হয়, যিসকল পলিচি মেকাৰ্ছ আছে, যিসকলে মানে নীতি নিৰ্ধাৰণ কৰে যে কেনেকৈ দেশখনৰ স্বাস্থ্য সেৱাটো উন্নত হ'ব, চ' তেওঁলোকে দেখিলে যে আমাৰ এখন গাঁৱত ধৰক 1000 জনসংখ্যা আছে, তাত এজন চিকিৎসক থাকিব লাগে। সেইটো সকলোতে বা বিশ্ব সংস্থাই যি ধৰণে কৈছে সেইধৰণে হয়তো সেইটো এতিয়ালৈকে মিট আপ হোৱা নাই। আমাৰ চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ মই কথা ক'ব বিচাৰিছোঁ। আমাৰ ইয়াতে স্নাতকোত্তৰ পাঠ্যক্ৰমত চিট আছে আপোনাৰ প্ৰায় 300, তাৰে কিন্তু 150জন ষ্টুডেণ্ট কিন্তু অসমৰ বাহিৰৰ। তেখেত কেৰেলাৰ পৰা আহিছে, তেখেত জম্মু কাশ্মীৰৰ পৰা আহিছে, তেখেত কৰ্ণাটকৰ পৰা আহিছে। অৰ্থাৎ তেওঁলোকে আহি পেলাই তেওঁলোকে ইয়াত যেতিয়া আউটডোৰ বহিব, তেওঁ নিশ্চিতভাৱে তেওঁ সেই লোকেল লেংগুৱেজটো তেওঁ প্ৰথম 2-3 মাহ 4 মাহ 6 মাহলৈকে ক'ব তেওঁ নোৱাৰিব। মই আপোনাৰ ধৰক আপুনি ভাস্কৰ যদি আমাৰে এজন সম্পৰ্কীয় এজন ইয়াৰ পৰা ধৰক তেলেগু প্ৰধান এটা অঞ্চলত গ'ল, তেওঁ তেলেগু ভাষাত ক'ব নোৱাৰিব, কানাড়া ভাষাত তেওঁ ক'ব নোৱাৰিব। কাৰণ এতিয়া সৰ্বভাৰতীয় চিকিৎসা ব্যৱস্থাটো এনেকুৱা ইভলিউশ্যন হৈ আছে যে আমাৰ যিখন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছে তেওঁলোকে একেখন অঞ্চলত আমি ইমান প্ৰডাক্ট আমি সৃষ্টি কৰিব নোৱাৰোঁ, আমি ইমান প্ৰডাক্টিভ হ'ব নোৱাৰোঁ। গতিকে আমাৰ কি হয়, বেলেগৰ পৰা আমাৰ ইয়াত পঢ়িবলৈ, আমাৰ তাৰ পৰা বেলেগত পঢ়িবলৈ যায়, সেইটো ছিষ্টেম এতিয়ালৈকে চলি আছে। এটা কথা সেইটো বেৰিয়াৰ, লেংগুৱেজ বেৰিয়াৰটো কথা কওঁ। সেইকাৰণে আমাৰ মহামহিম আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা সপোনেই আছে। সপোনটো হ'ল যে আমাৰ স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম তেওঁ ষ্টাৰ্ট কৰিব, যিটো আমাৰ ইতিমধ্যে বিশ্বনাথত সেইটো এটা হয়তো আমাৰ সপোনত পৰিণত হ'ব। তেনেকৈ আপোনাৰ তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত আমাৰ যোগাত্মক সঁহাৰিটো আৰু অলপ বৃদ্ধি পাব। সেইটো তাৰ দ্বিতীয়তে মই এটা আপোনাক এইটো বস্তু ইণ্ডিভিজুৱেল এম্পেথি বস্তুটো ইণ্ডিভিজুৱেলি এইটো ইণ্ডিভিজুৱেল। আপোনাৰ ধৰক এটা পৰিয়ালত 5জন মানুহ আছে, ধৰক কাষতে কোনোবা এজন মানুহ ঢুকালে, তেতিয়া মাক বা তেওঁৰ দেউতাকে যিধৰণে ধৰক ৰিয়েক্ট কৰিব, ল'ৰাজনে নকৰিবও পাৰে, বা ল'ৰাজনে যিধৰণে ৰিয়েক্ট কৰিব ককায়েকজনে নকৰিবও পাৰে। সকলোৰে ইণ্ডিভিজুৱেল এটা ভেৰিয়েশ্যন থাকে। মই খুব সংক্ষেপে কথাখিনি ক'ব বিচাৰিছোঁ, আৰু ৰাইজলৈও মই এইটো আহ্বান জনাইছোঁ যে মই যদি এতিয়া আপোনালোকৰ ব্ৰহ্মপুত্ৰ আমাৰ ৰেডিঅ' আমাৰ মাজুলীটো হয়তো অলপ শুনে চাগৈ। মই MBBS পাছ কৰাৰ পিছত মোৰ এটা বিৰাট ডাঙৰ অভিজ্ঞতা হৈছিলে। মই খুব জনপ্ৰিয় আছিলোঁ মোৰ অঞ্চলটোত। মই এখন PHCত মই কাম কৰিছিলোঁ আৰু যথেষ্ট জনপ্ৰিয় আছিলোঁ। মোৰ PHCখন হোমেন বৰগোহাঁই ছাৰে তেতিয়া মোক বিচাৰি গৈছিলে। তেনেকুৱা এটা ধৰণৰ জনপ্ৰিয়তা আছিলে মোৰ। 30,000 জনসংখ্যাৰ ভিতৰত গায়নগাঁও বুলি এখন ঠাই, ৰতনপুৰ বুলি এখন ঠাই, এতিয়াও তাৰ পৰা মানুহ আহি থাকে মোৰ ওচৰলৈ। কিন্তু তাত এটা মোৰ এটা অভিজ্ঞতা হৈছিলে যে প্ৰসূতি এগৰাকী 20 বছৰীয়া প্ৰসূতি, গাঁওখনৰ ভিতৰতে আটাইতকৈ নিৰিবিলি আৰু স্বাস্থ্যৱান মহিলাগৰাকী, তেওঁ চিকিৎসালয়লৈ তেওঁ খোজকাঢ়ি আহিছিলে। কিন্তু আমাৰ যিটো চিকিৎসাজনিত এটা আপোনাৰ প্ৰসূতিজনিত এটা যিটো আমাৰ ৰক্তক্ষৰণ হয় প্ৰসূতিসকলৰ, সেই ৰক্তক্ষৰণত কিন্তু মহিলাগৰাকী সেইদিনা ঢুকালে। খোজকাঢ়ি চিকিৎসালয়লৈ আহিছে। আমি সেইটো কাৰণে সীমিত সুবিধাৰ আমি মহিলাগৰাকী, সেইটো এটা মোৰ অকপট স্বীকাৰোক্তি, আমি মহিলাগৰাকীক আমি আপ্ৰাণ চেষ্টা স্বত্বেও আমি বচাব নোৱাৰিলোঁ। আমি ৰেফাৰ কৰিলেও তেখেতে ব্ৰহ্মপুত্ৰৰ মাজতে ফেৰীনত ঢুকালে। তেতিয়া মই ঘৰলৈ যেতিয়া ৰাতি মই শেষ কৰি মই ঘৰলৈ আহিছোঁ, আৰু পিছদিনা যেতিয়া মই চিকিৎসালয়লৈ যাওঁ সেই ৰাস্তাটো পাৰ হৈ যাব লাগে। মোৰ মনত বিভিন্ন প্ৰশ্ন উদ্বেগ হৈছে যে মই সঁচাকৈ পাৰ হৈ যাব পাৰিমনে, মই যাব পাৰিমনে। কিন্তু মই গ'লোঁ, আৰু যাওঁতে কিন্তু মই মানুহঘৰত মাতষাৰ লগাই গ'লোঁ। আৰু এতিয়াও মোৰ মনত আছে তেওঁ স্বামীজনে মোৰ আঁঠুত তেওঁ মূৰ দি কান্দিলে যে ছাৰ আপুনি বহুত চেষ্টা কৰিলে কিন্তু আপুনি নোৱাৰিলে। সেই বিশ্বাস, সেই অটুট যিটো আছে, সেইটো এটা ইণ্ডিভিজুৱেল ভেৰিয়েশ্যন। আজি সেইখনৰ যদি বেলেগ এজন চিকিৎসক থাকিলেহেঁতেন হয়তো তেওঁ সেইটো ধৰক এম্পেথি নেদেখুৱালেহেঁতেন। মই সেইটো দেখুৱালেও যে মোৰ যথেষ্ট ভয় লাগিছিলে। এইটো অকপট স্বীকাৰোক্তি। গতিকে মই এইটো আপোনাক ক'ব বিচাৰিছোঁ যে এই এম্পেথিৰ ওপৰতে ভিত্তি কৰি পেলাই যদি আমি গোটেই সম্পৰ্কটো বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে সম্পৰ্কটো আমি সুস্থ এটা ছবি এটা পৰিস্ফুট নহ'ব। গতিকে মই বাকী আমাৰ সকলো নিশ্চয়। নমস্কাৰ। নমস্কাৰ। হয় বাইদেউ, আপোনাৰ পৰিচয়টো জনাব প্ৰথমে। মই লাহোৱাল 2 নং সিংহলা গাঁৱৰ তুলিকা মেচ। হয় বাইদেউ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। অনুষ্ঠানটো নিশ্চয় শুনি আছে আপুনি? হয়। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও চিকিৎসক আৰু অন্যান্য বিষয়ৰ কেইবাগৰাকীও ব্যক্তি আমাৰ উপস্থিত আছে, আপুনি হয়তো গম পাইছে। এতিয়া আপুনি এই বিষয়টোৰ সন্দৰ্ভত কিবা আপুনি সুধিব বিচাৰে বা জনাব বিচাৰে নেকি, বা আপোনাৰ কিবা মনত কিবা তেনেকুৱা কথা আছে নেকি
চিকিৎসক ৰোগীৰ সম্পৰ্কৰ বিষয়ে হয় হয় বাইদেউ কওক চিকিৎসক ৰোগী সম্পৰ্কৰ বিষয়ে মই ক'বলৈ লৈছো মানে হয়তো ভুলভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব মানে মেডিকেল মানে যেতিয়া নেকি বেমাৰী মানে লৈ যাওঁ তেতিয়া মানে কিছুমান চিকিৎসক আছে মানে বহুত মানে মৰমীয়াল ভাল মাত কথা ব্যৱহাৰ পাতি বহুত তেখেতে বোলে যোৱাৰ লগে লগে মানে ব্যৱহাৰ পাতি বহুত ভাল পাওঁ আৰু কিছুমান চিকিৎসক আছে মানে তেখেতৰ মানে কথা বতৰাতে ৰোগী মানে বেমাৰ ভাল হৈ যোৱা নিচিনা লাগে আৰু কিছুমান চিকিৎসক আছে মানে তেখেতৰ সকলৰ মানে ব্যৱহাৰ পাতি মানে এনেকুৱাই মানে ভালকে ছাৰ এইটো ক'ত দেখাব লাগে কি কৰিব লাগে তেনেকে যদি সুধো তেখেতে মানে এনেকে বেকাকেও নেচাই মানে তেখেতৰ ঘৰত গুচি যাওঁ কিছুমান নাৰ্ছ আছে বোলে নাৰ্ছ আছে মানে বাইদেউহঁতক যদি সুধো কিছুমান বাইদেউহঁতে মানে ইমানেই চিষ্টাৰহঁতে ইমান ধুনীয়াকৈ বুজাই দিয়ে মানে বহুত ভাল লাগে আৰু বহুত তেওঁবিলাকক আশীৰ্বাদ কৰো মানে আৰু এবাৰ মোৰ হাজবেণ্ডৰ পেট বিষাইছিলে মই লৈ গৈছিলো কিন্তু ইমাৰ্জেঞ্চিত দেখালো দেখুৱাৰ লগে লগে মই টিকেট কৰি কেনে ভিতৰলৈ নিবলৈ ক'লে নিলো লগে লগে ছাৰহঁত আহিলে চালে মেলিলে তাৰপিছত মোক সুধিছে বাইদেউ একেটা কিবা বেয়া মাদক দ্ৰব্য ব্যৱহাৰ কৰে নেকি বুলি কৈছে মই কৈছো ছাৰ কষ্ট কৰে গাঁৱলীয়া মানুহ কেতিয়াবা খাই আৰু ঘৰত বনোৱাটো তেনেকে বুলি ছাৰহঁতক ক'লো আৰু মই ছাৰক কৈছো ছাৰ আপুনি বোলো তেখেতক কৈ দিয়কচোন আপুনি আৰু এইবিলাক ব্যৱহাৰ নকৰিব আপোনাৰ বেমাৰটো মানে ভাল হৈ যাব সেইজন ছাৰে মানে ইমান ধুনীয়াকৈ মোক মানে বুজাই কৈ কেনে মই যিটো ছাৰক মানে কথাটো কৈছো ছাৰে সেই কথাই প্ৰতি পালন কৰি মোৰ ৰোগীক মানে মোৰ বেমাৰীজনক মানে বুজাই কৈছে মানে বহুত ভাল লাগে মানে কিছুমান ছাৰ আৰু চিষ্টাৰ মানে ডক্টৰ বহুতেই ভাল লাগে বহুত বুজাই দিয়ে মানে তেখেতসকলক মানে বহুত বহুত ধন্যবাদ কৰিছো আৰু কিছুমান ডক্টৰ আছে আৰু চিষ্টাৰ আছে মানে বহুত বেয়া ব্যৱহাৰ কৰে তেখেতসকলে মানে সেইটো কাৰণে ভাল নালাগে মানে হয় হয় ধন্যবাদ বাইদেউ এই ভাল লগা বেয়া লগা বিলাক থাকেই প্ৰত্যেকটো হেৰিতে কেতিয়াবা আমি বিচৰা ধৰণে পাওঁ কেতিয়াবা আমি বিচৰা ধৰণে নাপাওঁ আৰু সেই কাৰণেই আমি এইখিনি কথা আলোচনা কৰিছো আপুনি আজি অনুষ্ঠানলৈ ফোন কৰিলে আপোনাৰ মনৰ কথাখিনি পোনপটীয়াকৈ মুকলিকৈ সুন্দৰভাৱে আপুনি জনালে আৰু তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো আৰু অনুষ্ঠানটো শুনি থাকিব হয় ধন্যবাদ বাইদেউ ইমান ধুনীয়াকে কথাকেইটা কৈছে কিন্তু মই ইয়াতে এটা কথা কওঁ মানে আচলতে চিকিৎসকসকলো ৰাইজৰে অংশ গতিকে চিকিৎসকসকলৰ মাজতো শুদ্ধ আৰু ভুল দুইটাই হয় এক নম্বৰ কথা দুই নম্বৰ আৰু এটা কথা মানে কওঁ ৰাজীৱৰ কথাটোৰে আঁত ধৰি যে আমি চিকিৎসকসকল ভগৱান নহয় চিকিৎসক ডক্টৰৰ শব্দটোৰ অৰ্থটো হ'ল টিচাৰ আমি কিছুমান পঢ়া শুনা কৰি শিক্ষা গ্ৰহণ কৰি কিছুমান জ্ঞান থাকে যিবোৰৰ পৰা আমি ৰোগীৰ ভাল কৰিবলৈ চেষ্টাহে কৰো গতিকে সেই চেষ্টাত ত্ৰুটি বিকৃতি হ'ব পাৰে বা কেতিয়াবা চান্স এটাও থাকে যে একেটা দৰৱে প্ৰত্যেকজন মানুহকে একে ধৰণৰ কাম নকৰিবও পাৰে গতিকে কেতিয়াবা কিছুমান ধৰক 90% মানুহৰ একেটা দৰৱত ভাল হৈ যাব পাৰে ক'ৰবাত 10% বেয়া হৈ যাব পাৰে গতিকে ভাল হৈ গ'লে ডাক্তৰজন ভগৱান বা বেয়া হৈ গ'লে ডাক্তৰজন ৰাক্য হৈ নাযায় কাৰণ কি তেওঁলোকে খালি ৰাস্তাটোহে দেখায় বা চেষ্টাহে কৰে আৰু যেনেকে আমাৰ সমাজত নানান ধৰণৰ ব্যক্তি থাকে তেনেকে আমাৰ ডাক্তৰসকলো এখন সমাজ তাতো ভাল বেয়া আৰু আমি কোনটো পৰিস্থিতিত কেনেকে সেই মানুহজনক লগ পালো তেওঁৰ বা কেনেকুৱা পৰিস্থিতিত চলি আছে তেনেকুৱা ধৰণৰ নানান কথা বা নানান কাৰকে ডাক্তৰজনৰ যিখিনি ব্যৱহাৰ সেইখিনিত ইনফ্লুৱেঞ্চ কৰে বা সেইখিনিত এফেক্ট কৰিব পাৰে তথাপিও ডেফিনেটলি আমি কথা পতা বা যিটো হিউমেন টাচ বুলি কওঁ এজনে আনজনৰ মাজৰ যিটো আমি আজি কথা পাতি আছো যে সহানুভূতি দেখুওৱা বা এম্পেথি যিটো সেইটো এটা প্ৰয়োজনীয় কথা যিটো আমি চৰ্চা কৰি থাকিলেহে হ'ব লাহে লাহে আমি যদি এই মানে কি ফিজিকেল টাচ বা মানে এই মানে সম্বন্ধবিলাক যদি বেছিকে মানে মোবাইলৰ ফাললৈ লৈ যাওঁ বা কমাই দিও কথা বেছিকে পতাটো কমি যায় তেতিয়াহ'লে হয়তো ভৱিষ্যতে এই যিটো হিউমেন টাচ বা মানুহে মানুহৰ লগত কথা পাতি যিখিনি মানে সাহস বা মৰম চেনেহ সেইবিলাক বস্তু যদি কমি যায় তেতিয়া হয়তো ভৱিষ্যতে এই বিশ্বাসবোৰ কমি যাব গতিকে সেইটো কি চব কথা মানে অকল খালি মেচিনৰ দ্বাৰাই নহয় সেই কথাটো আমাৰ ৰাইজেও সকলোৱে বুজিব লাগে ধন্যবাদ বৰ ধুনীয়াকে তেওঁ কথাখিনি ক'লে এতিয়া
হয় চলিয়া বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ বিশেষকৈ মহিলা হয় ছাৰে আপোনাৰ মতামত কেতিয়া বাইদেউগৰাকীয়ে যিটো কথা ক'লে যে চিকিৎসকসকলৰ তেওঁ বহুত মানে বিভিন্নজন চিকিৎসকৰ কথা ক'লে যে তেওঁলোকৰ মাত কথাষাৰে বহুত তেওঁলোকৰ ভাল লাগে বিশেষকৈ আমাৰ যিসকল চিষ্টাৰ থাকে বা নাৰ্ছ থাকে এতিয়া আৰু লগতে এটা কথা কৈছিলে যে ৰাগিয়াল বস্তু তেওঁ মানুহজনে খাইছিলে তেতিয়া ডক্তৰজনক চিকিৎসকজনক ক'লে চিকিৎসকজনে তেওঁক নেখাবলৈ ক'লে খুব ভাল ধৰণে মৰমেৰে বুজাই দিলে আৰু মানুহজনে সেইবিলাক ৰাগিয়াল বস্তু তেওঁ চিকিৎসকজনে কোৱাৰ পিছৰ পৰা এৰি দিলে গতিকে চিকিৎসক এজনৰ পৰা আমি দুটা বস্তু বিচাৰোঁ এটাটো হৈছে এইটো মানে মই মোৰ মানুহজনক এনেকুৱাকৈ ধৰণে কওক এইখিনি বস্তু যদি চিকিৎসকজনে কৈ দিয়ে তেতিয়া হয়তো সেইটো এৰিব পাৰে আৰু লগতে চিকিৎসাটোও বিচাৰোঁ চিকিৎসাটো ভাল হোৱাটো বিচাৰোঁ লগতে যিটো আমি এম্পেথিৰ কথা কৈছোঁ এতিয়া ৰাগিয়াল বস্তু এৰি দিবলৈ চিকিৎসকজনে কোৱাৰ কাৰণে মানুহজনে ৰাগিয়াল বস্তু এৰি দিলে এতিয়া এই দুইটা বস্তু আমি চিকিৎসক এজনৰ পৰা বিচাৰোঁ ভগৱানক আমি পূজাহে কৰোঁ তেওঁ পাওঁনে নাপাওঁ আমি নাজানো কিন্তু চিকিৎসকজনৰ পৰা আমি সেইটো পাওঁ বুলি আমি আশা কৰোঁ তেওঁ আমাৰ স্বয়ং মানে সন্মুখত থকা এজন ভগৱান বুলি আমি গণ্য কৰোঁ সাধাৰণ মানুহবিলাকে এতিয়া আপোনাৰ সেই বিষয়ত মতামতটো কি আৰু লগতে মেঘালী বাইদেউ আপোনাৰ পৰাও এইটো বিষয়ৰ ওপৰতে মতামতটো জানিব বিচাৰিছোঁ অলপ আগতে গাঁৱৰ মহিলাই ধুনীয়াকৈ কথাবিলাক সুধিছিলে আমি গাঁৱৰ বেকগ্ৰাউণ্ডটো আমি ইমান পাওঁ তাতে আৰু চিকিৎসক সকলে যিখিনি কথা কৈছে সকলোবিলাক সামৰি পেলাই নহয় মই গাঁৱৰ মহিলাগৰাকী কথাৰ আলম লৈ পেলাই এটা কথা ক'বলৈ বিচাৰোঁ যে বিশ্বাসে মিলয় হয় বুলি কথা এটা আছে সাধাৰণ কথা গাঁৱলীয়া কথা এইটো কিন্তু এটা জনৰ বিশ্বাসে মিলয় হয় বুলি কথা এটা আছে যে চিকিৎসকে দৰৱ পাতি দিলে লিখি দিলে প্ৰেছক্ৰিপশ্যন লিখি দিলে সেইমতে কিনিলে বেমাৰটো ভাল হোৱা নাই তেতিয়াহ'লে চিকিৎসকজন বেয়া সেইটো হ'ব নালাগে দৰৱৰ একোটা কোৰ্চ থাকে প্ৰায় এসপ্তাহ খাই চাওক আকৌ বা আহিব দেই বুলি কয় গতিকে কাৰণে সময়টো পাৰ হোৱাৰ পিছতহে আচলতে আশাটো কৰা ভাল ৰোগীসকলেও সেইটো কথা মন কৰা উচিত মই খাই চাওঁ দিছেহে বেমাৰটো হ'বলৈ বেছি সময় নালাগে কিন্তু ভাল হ'বলৈ বহুত সময় লাগে ডাক্তৰৰ কথা শুনিলেহে ভাল হ'ব এইটো কথা তেওঁলোকে বিশ্বাস কৰাটো উচিত সকলোৱে কয় বিশ্বাসে মিলাই হয় বুলি আৰু চিকিৎসাৰ পৰামৰ্শখিনি দিবলৈ যাওঁতে চিকিৎসকসকলৰ যিখিনি আমি কথা হ'ব লাগে এনেকুৱা ব্যৱহাৰ পাতি বেয়া কৰিছে তেনেকৈ আমুকে ভাল কৰিছে খুব ভাল লাগিলে হয় মই এটা নমুনা দিওঁ ডাক্তৰ গোখৰ চবুৰাৰ নামটো শুনিছে চাগে নাও নাই তেতিয়া সেইটো অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলে এই গোলাপবৰুৱা মন্ত্ৰীসভাত তেওঁ অসমৰ স্বাস্থ্যমন্ত্ৰী আছিলে তেওঁ আমাৰ জেগাত স্থানীয় এলেকাত তেওঁ চিকিৎসক আছিলে এই ডাক্তৰজন ইমান ধুনীয়াকৈ কথা কয় তেওঁ দেখিলেই আচলতে বেমাৰ ভাল হ'ব এনেকৈ বুলি কথা এটা আছে দেখিলে বেমাৰ ভাল হ'ব কথাবোৰ ইমান ধুনীয়া বা আমাৰ ইয়াতো চলে সকলোটো জেগাতে ঠাইতে চলে যে তই তোৰ বেমাৰটো ভাল হোৱা নাই তই আমুক চিকিৎসকৰ ওচৰলৈ যা তেনেকৈ সলাই ফুৰা কথা নহয় একচুৱেলি হয় কোনোবাই ভাল বুলি গম পায় কোনোবা এজনক পাইছে কোনোবাই তেওঁক বেয়া বুলি পাইছে বেমাৰৰ লক্ষণ আৰু ঔষধ চব মিলিব লাগিবতো গতিকে এই মিলা নিমিলা কথাখিনি ধৈৰ্যও প্ৰয়োজন আছে চিকিৎসকজনৰ ব্যৱহাৰ প্ৰতিও কথা আছে হয় আকৰ্ষণ কৰে ব্যক্তিত্ব আকৰ্ষণ কৰে ব্যক্তিত্ব বুলি কওঁতে চেহেৰা কথা ক'বলৈ যোৱা নাই আমি কথা বতৰাখিনিও মৰম লগা এনেকুৱা ধৰণৰ কৈ চিকিৎসকসকলে জনপ্ৰিয়তা অৰ্জন কৰে আৰু চিকিৎসকবিলাক ধুনীয়া বন্ধু হৈ পৰে পিছলৈ মালাও পিন্ধায় গামোচাও পিন্ধায় এই কথাটো কৃতজ্ঞতা স্বীকাৰ সমাজখনেও কৰিব লাগিব কমিউনিটিও কৰিব লাগিব তেতিয়া এটা নমুনা হয় যে হয় বোলে চিকিৎসকজনে যিজন চিকিৎসক মই কথা কৈছোঁ গামোচা পিন্ধালে তেওঁক সম্বৰ্ধনা জনালে তেওঁ মানে যিজন ৰোগীলৈ কথাটো হৈছে গামোচা পালে এই ৰোগীজনে মানে চিকিৎসা বহুত দীঘলীয়া হৈ গৈ আছে অপাৰেশ্যন কৰিছে কিবা কৰিছে লাষ্টত তেওঁ পালে এই আপোনাৰ এটা বস্তু বহুত পৰীক্ষা নিৰীক্ষা কৰা হৈছে অস্ত্ৰোপচাৰ কৰিছে আপোনালোকে কিন্তু এটা চিকিৎসা থাকি গৈছে এই চিকিৎসাটো মই কৰিছোঁ এইখিনি দৰৱ পাতি দিছোঁ আপোনালোকে খাই চাওক নাপায় ভাল নাপালে ভাল পালেও আহিব ভাল হৈ গ'ল দৰৱে চিকিৎসা নিদানে সকলো কথা তেতিয়াহে মিলিছে আৰু তেতিয়াহে তেওঁ চিকিৎসকজনৰ জনপ্ৰিয়তা গ্ৰহণযোগ্যতা আহিছে আদৰ পাইছে গতিকে এনেকুৱা ধৰণৰ কথা আছে ধৈৰ্যৰ প্ৰয়োজন আছে বিশ্বাসে মিলয় হয় বুলি কথাটো এনেই নহয় গতিকে এইটো দুইপক্ষীয় কথা পাৰস্পৰিক কথা এইবিলাক
পাৰস্পৰিক দিয়াত হোৱা মানে আদান প্ৰদান বিনিময় হ'লেহে আচলতে এই চিকিৎসা ক্ষেত্ৰখনত পৰা সকলো উপকৃত হোৱাৰ আশা আছে। মই সেইখিনি কথাই মই এতিয়া কৈছোঁ। হয়, ধন্যবাদ ছাৰ। এতিয়া ডক্টৰ চলিহা বাইদেউ আপোনাৰ পৰা জানিব, আৰু লগতে আপোনাৰ এইটো কথা জানিব বিচাৰিছোঁ যে তাত এতিয়া আমি এম্পেথি কথা পাতিছোঁ বা সহানুভূতিশীল স্বাস্থ্য সেৱাৰ কথা পাতিছোঁ, তাত মূল এলিমেণ্টকেইটা কি কি আচলতে? আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ, এতিয়া মূল এলিমেণ্টকেইটা আচলতে কি থাকিব লাগে এম্পেথি ইন হেল্থ কেয়াৰ? হয়, মই কৈছিলোঁ আগতেই যে আমি তিনিটা মানে শাখাত বা বিষয়ত আমি এটা জ্ঞান আহৰণ কৰিব লাগে, এটা স্কিল। কিছুমান খুব জ্ঞানী বা জ্ঞান আছে বা থিয়ৰিটিকেলি খুব ভাল নলেজেবল মানে বা পঢ়া শুনাত খুব ভালকৈ কৰি নাথাকিলেও পিছত তেওঁ খুব ভাল চাৰ্জন হ'ব পাৰে, স্কিল তেওঁ খুব ভাল। বা লগতে এম্পেথি, একেজন চিকিৎসকৰে গোটেই তিনিওটা উপাদান সমানে নাথাকিবও পাৰে। মই মানে উদাহৰণ দিব খোজো আগৰ অৰ্থপেডিক্সৰ ডাক্তৰ শিৱ বৰুৱা ছাৰ যথেষ্ট ৰাফ আছিলে বুলি চবেই কয়, কিন্তু খুব ভাল চিকিৎসক আছিলে। আৰু তেওঁৰ কাৰণে তেওঁৰ ৰাফ বিহেভিয়াৰৰ কাৰণে কিন্তু ৰোগী কমা নাছিলে আৰু ৰোগীয়ে তেওঁক বেয়া নাপাইছিলে। আচলতে বাহিৰৰ মিঠা মাতষাৰি যিটো সঞ্জিতি সন্দিকৈয়ে কৈছিলে নাৰ্ছিং হোমত যিটো মিঠা মাত বা সেইটোৰ মিঠা মাতৰ আঁৰতো আচলতে বিহু সোমাই থাকে নহয়। যেনেকে ৰোহিণী বৰকটকী ছাৰৰ কথা ক'ব পাৰো, প্ৰসূতি বিভাগৰ সেইকেইজন ছাৰৰতো মাত মিঠা নাছিলে, কিন্তু তেওঁলোকৰ মহম্মদ আলী চৌধুৰী ছাৰ, তেওঁলোকৰ কিন্তু দক্ষতা ইমান ভাল আছিলে, জ্ঞানো আছিলে আৰু দক্ষও আছিলে। সেইকাৰণে এম্পেথিটো অকল মিঠা মাততে নাথাকে। তাৰমানে সেইটো বা যদি আমি নিদান পত্ৰখন দিয়াৰ আগতে তাৰ খৰচটো চাওঁ, এইখিনি ৰোগীয়ে কিনিব পাৰিব নাই, যিটো ফাৰ্মাকো ইকনমিক্স বুলি কয়, সেইখিনিও চাব লাগিব। দৰৱখিনি ৰোগীজনক প্ৰেছক্ৰিপশ্যন দি দিলে নহ'ব, তেওঁখিনি কিনিব পাৰিব নাই, সেইবোৰ এম্পেথি। অকল মিঠা মাথাৰ এম্পেথি, আৰ্থিক অৱস্থাটো মেডিকেল আনোতে কৈছে যে এইখিনি বহুত দামী দৰৱ, আপোনাৰ একেই কাম কৰিব, এইখিনি দিছো এইখিনি লৈ যাওক, এনেকে কিন্তু কৈছে। হয়, সেইটোৱে এম্পেথি। তাৰমানে বহুতখিনি কথাৰ বহুতখিনি উপাদান সোমাই আছে, বেলেগ বেলেগ মানে মিঠা মাত। হয় বাইদেউ, কেতিয়াবা আৰু এনেকুৱাও হয়, ধৰক ইমাৰ্জেঞ্চি পেচেণ্ট এটা আহিছে, তেতিয়া আৰু আমাৰ সমাজখনৰ বহুত মানুহৰ নিজে ডিচিশ্যন ল'ব পৰা ইমান ক্ষমতাটো নাথাকে। সেইখিনি সময়ত এনেকুৱা হয় ডাক্তৰজনে মুখ্যতঃ মানে তেওঁ এটা ডিচিশ্যন ল'ব লাগে যে এই গল্ডেন মিনিট বা এই প্ৰথম মানে সময় গল্ডেন আৱাৰৰ ভিতৰত কিমান মেক্সিমাম তেওঁক মানে সহায় কৰিব পাৰো। সেইখিনি সময়ত এনেকুৱা সময়ো নাথাকে যে তেওঁৰ লগত কথা পাতি বা তেওঁক ভালকে বুজাই মেলি সন্মতি লোৱাৰ সময় নাথাকে। আৰু এনেকুৱা দেখিছো যে ডক্তৰে গালি দিলেহে কিছুমান পেচেণ্টে সেই বস্তুটো খাই বা শুনে, গালি নিদিয়ালৈকে তেওঁ কিন্তু কেৰমেৰ নকৰে। তেনেকুৱা কথা মই নিজে দেখিছো। মানুহ বিশেষে প্ৰত্যেকজন মানুহকে মানে বেলেগ বেলেগ ধৰণৰ কমিউনিকেশ্যনৰ ট্ৰিটমেণ্টটো, আমাৰ সেইকাৰণে কমিউনিকেশ্যনৰ প্লেনিং বুলিও কোৱা যায়। জিলা বিশেষে যে চবকে বেলেগ বেলেগ ধৰণৰ কমিউনিকেশ্যন পেকেজ দিব লাগিব, সেইটোও জানিব লাগে। এতিয়া আমি কেৱল মাত্ৰ চিকিৎসকৰ কথা পাতি আছো, কিন্তু গোটেই স্বাস্থ্য ব্যৱস্থাটোৰ যদি আমি কথা পাতো, স্বাস্থ্য সেৱাটোৰ কথা যদি পাতো, তাত নাৰ্ছগৰাকী থাকে, তাত ৱাৰ্ড বয়জন থাকে, তাত 108ৰ ড্ৰাইভাৰজনৰ পৰা তাত টেকনিচিয়ানজনৰ পৰা বিভিন্ন মানুহ তাত জড়িত হৈ থাকে। এতিয়া কোনোবা এজন মানুহ যেতিয়া মেডিকেল কলেজলৈ যায়, তেতিয়া প্ৰথমেই তেওঁ চিকিৎসকজনক লগ নাপায়, তেওঁ হয়তো ৱাৰ্ড বয়জনক লগ পাব বা টিকট যাৰ পৰা কাটিব তেওঁক লগ পাব। গতিকে সেই গোটেই প্ৰক্ৰিয়াটো, স্বাস্থ্যসেৱাৰ গোটেই প্ৰক্ৰিয়াটো সেই 108ৰ ড্ৰাইভাৰজনৰ পৰা আৰম্ভ কৰি তাত থকা টেকনিচিয়ানজন, ৱাৰ্ড বয়জন, সেই গোটেইখিনিক লৈ পেলাই আৰম্ভ হয়। এতিয়া গোটেই এম্পেথি কথাটো অকল চিকিৎসকৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয়, গোটেই স্বাস্থ্যসেৱাৰ লগত জড়িত প্ৰত্যেকৰ লগতে প্ৰযোজ্য হয়। সেইটোৰ বিষয়ত ডক্টৰ ৰাজীৱ দাসে আপুনি কি ক'ব? এইটো ঠিকেই কৈছে আপুনি। মানে মৰম কৰিলে সকলোৱে কৰিব লাগিব, সকলোৰে সহানুভূতিৰ দৃষ্টিৰে চাব লাগিব, কিন্তু তাত থাকিব যে স্থান কাল পাত্ৰ। লগতে বাইদেৱে তুলিকা বাইদেৱে ক'লে, ধৰক মই এতিয়া উদাহৰণস্বৰূপে নিজে যেতিয়া এখন মেডিকেল কলেজত মই চকু চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক, মই লগৰ বা মোৰ জ্যেষ্ঠ কলিগ বা আমাৰ শিক্ষাগুৰু সকলোকে মই ভালদৰেই জানো। হয়তো মই এনেকুৱাও দেখিছোঁ যে ৰাইজৰ মাজত বিপুলভাৱে জনপ্ৰিয়, কিন্তু সেই ডিপাৰ্টমেণ্টটোত তেওঁতকৈ দক্ষ আৰু বহুত চিকিৎসক আছে যিসকলে নীৰৱভাৱে কামটো কৰি গৈছে, কিন্তু ৰাইজে তেওঁলোকক একচেপ্ট কৰা নাই। আছে, মই নিজে দেখিছোঁ।
তাৰোপৰি মই আপোনাক কেইটামান কথা ক'ব বিচাৰিছোঁ যে আমি যদি চিকিৎসা বিজ্ঞানত অকল একচেপ্টেঞ্চৰ ৰাইজৰ একচেপ্টেঞ্চ বা যে আমি যদি তাৰ যে মাপকাঠি হিচাপে ধৰোঁ পপুলাৰিটি জনপ্ৰিয়তা তেতিয়াহ'লে কিন্তু আমাৰ গোটেই ছিষ্টেমটোত কিন্তু আপোনাৰ সঠিক দিশত নাযাব মই আপোনাক কেইটামান কথা আপোনাক ক'ব বিচাৰোঁ আগতে আপোনাৰ 3 বছৰীয়া ডক্টৰ আছিলে আপোনাৰ এইখন আমাৰ চিকিৎসা মহাবিদ্যালয়খন আগতে 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আছিলে তেওঁলোক বিষহৰী তেওঁলোকে বিপুল জনপ্ৰিয় আছিলে চুলেই গাত ভাল হয় হিপনটিজিমত তেওঁলোক বা মানুহৰ যিটো তেওঁলোকে চুলে যিটো ভাল হয় বা অকণমান বৰি দিলে ভাল হয় কিন্তু এতিয়া দিন সলনি হৈছে এতিয়া মানে কি হয় আপোনাৰ মাইক্ৰ'বাইল ৰেজিষ্টেঞ্চ মই কেইটামান ৰাইজলৈ আহ্বান জনাইছোঁ যিহেতু আমি এটা চিকিৎসা বিজ্ঞানৰ লগত জড়িত কেইটামান আগতে চকুৰ ৰঙৰ পৰা অসুখ হ'ল এতিয়া আমি কি পাইছোঁ যে মানুহে যে আমাৰ ডিব্ৰুগড় জিলাত মক্সিফ্লক্সিচিন বুলি এটা আই ড্ৰপ থাকে সেইটো সাধাৰণতে এক মাহ 300 বিক্ৰী হয় চকুৰ ৰঙৰ পৰা সময়ত 3000 বিক্ৰী হ'ল তাকো ফাৰ্মাচীৰ পৰা আৰু এতিয়া কি হৈছে সেই দৰৱবিধে বহুত মানুহক কাম কৰা নাই মাইক্ৰ'বাইল ৰেজিষ্টেঞ্চ অৰ্থাৎ যদি আপুনি সেইটো সময়ত চিকিৎসকজনৰ যদি ওচৰত চাপিলে আমি কোনবিলাক ক্ষেত্ৰত সচেতন হ'ব লাগে আমি চাব লাগে যে আমি এতিয়া চিকিৎসা বিজ্ঞান এটা দায়বদ্ধতা আৰু ৰাইজৰ জনস্বাৰ্থৰ লগত জড়িত আপোনাৰ এটা ফোন আহিছে ধৰি লওক আপুনি ফোনটো ধৰি লওক নমস্কাৰ হয় ভাস্কৰজী নমস্কাৰ নিৰ্মল দা নমস্কাৰ আপোনাৰ মাতটোতে ধৰিব পাৰিছো আপোনাৰ ভাল নহয় হয় ভালে আছো হয় আজি অনুষ্ঠানটো শুনি আছে আৰু আপোনাৰ প্ৰশ্ন বা আপোনাৰ মতামত কি আছে আপুনি জনাব পাৰে আজি প্ৰশ্নৰ বিষয় হৈছে ডক্টৰ আৰু ৰোগীৰ সম্পৰ্ক নহয় জানো হয় তো মোৰ অভিজ্ঞতাখিনিয়ে কওঁ মানে মই যিখিনি পাইছিলো হয় মোৰতো বিশেষ কৰি মোৰ চকুৰ প্ৰব্লেম ন হয় তো মই ডক্টৰক দেখুৱাবলৈ গৈছিলো হয় তো ডক্টৰে ইমান ধুনীয়াকে মোক বুজাই মেলি ক'লে যে হেৰি মানে ডক্টৰটো মোৰ মানে একেবাৰে মনৰ মাজত সোমাই গ'ল আৰু ধুনীয়াকে মোক বিহেভ কৰি কৈছে যে আপোনাৰতো চকুটো এতিয়াও প্ৰব্লেম হৈ আছে গতিকে আপুনি চকুবিলাক আগতে দেখুওৱা হ'লে ভাল আছিলে বা বহুত এতিয়া বেছি হৈ গ'ল এনেকে ধুনীয়াকে বুজাই মেলি ক'লে আৰু সেই হিচাপতে মই বহুত সুখী হলো যিহেতু ডক্টৰ এজন মানে ৰোগী এজনৰ মানে মনৰ ভিতৰত সোমাই মেলি ইমান ধুনীয়াকে ক'ব পাৰিলে আৰু দৰৱ বিলাকৰো কথা ক'লে আৰু ধুনীয়াকে মানে দৰৱ বিলাক মোক ইউজ কৰিব দিছিলে লগাব দিছিলে সেনেকে হিচাপত মই লগাইছিলো আৰু তাকে ভাল লাগিলে বিশেষজ্ঞ এজনে ইমান ধুনীয়াকে পৰামৰ্শ দিলে আৰু তেখেতৰ পৰামৰ্শই মোক বহুত উৎসাহ অনুপ্ৰেৰণা মই লাভ কৰিলো তেখেতৰ পৰা হয় ধন্যবাদ আৰু এতিয়া আপোনাৰ চকু এতিয়াও আপোনাৰ সমস্যা আছে চকুত এতিয়া আমি গম পাওঁ বাৰু আৰু অন্যান্য আৰু কিবা কথা ক'বলৈ বিচাৰিব নি আৰু অন্য কিবা ক'বলগীয়া আছে নি আপোনাৰ অন্য মানে মই বিভিন্ন বিশেষজ্ঞৰ বিলাকৰ লগত কথা পাতো তেনেকে আৰু তেখেতসকলৰ মানে যিবিলাক মানে মনৰ পৰা যিবিলাক ৰোগীক মানে সিহঁতি হেৰি চৰ্চা কৰে বা মানে দৰৱ বিলাকক স্পষ্ট ভাষাৰে বুজাই দিয়ে আৰু এনেকে সহজ সৰল মানে কম বেলেঞ্চত পাব পৰা দৰৱ বিলাকৰ মানে সিহঁতি হেৰি কৰে যোগান ধৰিবলৈ বিচাৰে মানে ভাল লাগে আৰু ডক্টৰ বিলাকৰ লগত মানে কথা বাৰ্তা পাতি হয় ঠিক আছে ধন্যবাদ নিৰ্মল দা আপোনাৰ মতামত আগবঢ়োৱাৰ কাৰণে আৰু এতিয়া আমি এই বিষয়টোৰ ওপৰতে আলোচনা কৰি আছো ডক্টৰ ৰাজীৱ দাস ছাৰে আপোনাক কিছু কথা জনাব ধন্যবাদ এই সুযোগতে মই আপোনালৈ এটা আহ্বান জনালো আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসা বিভাগটো বৰ্তমান বহুত উন্নত হৈছে বিভিন্ন ধৰণৰ পদ্ধতি আহিছে আমাৰ মাজলৈ আহক আমি চেষ্টা কৰি আহিছো অকল আমি সকলো অধ্যাপকসকলেই নহয় আমাৰ নাৰ্ছিং ষ্টাফ বা আমাৰ ৱাৰ্ড বয় বা নতুনকৈ এতিয়া নতুন প্ৰজন্ম যিসকলে চাকৰিত জইন কৰিছে বা আমাৰ শিক্ষা আমাৰ যিসকলে MBBS পঢ়ি আছে বা যিসকলে ধৰক BSc নাৰ্ছিং পঢ়ি আছে সকলোৱে আমি চেষ্টা কৰিছো কেনেকৈ আমি গোটেই ব্যৱস্থাটো আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰোঁ ৰাইজৰ মাজত কেনেকৈ আমি আমাৰ নিজৰ বিশ্বাসযোগ্যতা আৰু আমাৰ কেনেকৈ উন্নত মানৰ এটা চিকিৎসাৰ প্ৰণালী আমি অংশ হ'ব পাৰোঁ কিন্তু সকলোৱে চেষ্টা কৰে হয়তো কাৰোবাৰ ক'ৰবাত অকণমান সিফাল কম হ'ব পাৰে আপুনি আমাৰ ডিপাৰ্টমেণ্টলৈ আহিলে আমি সুখী হ'ম হয় নিশ্চয় ছাৰ নিশ্চয় ধন্যবাদ নিৰ্মল দা ধন্যবাদ ছাৰ ধন্যবাদ ভাস্কৰ ধন্যবাদ ভাস্কৰ এইখনতে মই সৰু কথা এটা মই অনুজ্ঞা দিব বিচাৰিছো আমাৰ এতিয়া COVID-19 হৈ গ'ল আপুনি COVID-19 হৈ যোৱাৰ সময়ত আপুনি দেখিলে যে আপোনাৰ ভেকচিন ওলালে
আৰু গোটেই আমাৰ মানৱ জাতিটোৱে আমি ৰক্ষা কৰিলে বুলি আপোনাৰ এটা অত্যুক্তি কৰিলেও নহয় এতিয়া মানে কি হয় এই গোটেই অকল চিকিৎসা বিজ্ঞান বুলি ক'লে আমাৰ এতিয়া আমি চিকিৎসা বিজ্ঞানৰ লগত যিসকল ব্যক্তি জড়িত থাকোঁ অকল আমাৰ সেৱাটো লগত জড়িত থাকিলে নহ'ব ইয়াৰ লগত গৱেষণাৰ কথা থাকে নমস্কাৰ হয় আপোনাৰ পৰিচয়টো প্ৰথমে জনাব মই ডিব্ৰুগড়ৰ পৰা কৈছো সঞ্জয় শইকীয়া হয় বাইদেউ নমস্কাৰ অনুষ্ঠানটো শুনি আছে আপোনাৰ মতামত বা আপোনাৰ কিবা প্ৰশ্ন আছে নি হয় আছে এতিয়া যিহেতু ধৰক বাইদেউসকলে ক'লে এতিয়া ধৰক মেডিকেললৈ গ'লে ডক্তৰে ভাল ব্যৱহাৰ নকৰে বা টিচাৰে ভাল ব্যৱহাৰ নকৰে হয় কিন্তু মই প্ৰায়ভাগে মেডিকেল যাওঁ ময়ো বেমাৰ আজাৰ দেখাবলৈ যাওঁ মই যেতিয়া যাওঁ সকলোকে ভালেই দেখোঁ সকলোৱে ভালেই ব্যৱহাৰ কৰে আৰু ধৰক এই ব্যৱহাৰৰ কথা সেইটো সময়ত ধৰক ডক্তৰসকল বা নাৰ্ছসকলো ধৰক এটা পেচেণ্টৰ লগতো লাগি নাথাকে বেলেগ ধৰক বহুতো পেচেণ্ট থাকে সেই সময়ত ধৰক কাৰোবাক ভাল ব্যৱহাৰ কৰিবলৈ সময় নাপাবও পাৰে সেইটো কাৰণে মানে ধৰক ৰোগীসকলো বুজি পাব লাগিব বা চিকিৎসকসকলো বুজি পাব লাগিব যাতে আৰু যিসকল আছে আমাৰ ধৰক মেডিকেল কলেজৰ চিকিৎসকল এনেই মই ভালেই পাইছো বহুত ভাল ব্যৱহাৰে কৰে ভালকে বুজাই কথা ভালকে চাই বা আপোনাৰ কি হৈছে কি নাই সকলোৱে সুধে আহি পেলাই ভাল লাগে কিন্তু হয় ধন্যবাদ জনাইছো হয় কওক বাইদেউ ছাৰ মই সেই চকুৰ বিষয়ে কিবা সুধিব বিচাৰিছো সুধক হয় হেল্ল' নমস্কাৰ ছাৰ ময়ো চকু অলপ প্ৰব্লেম মানে কি চশমা পিন্ধোতে ধৰক চশমাটো মানে কি এতিয়া চশমাখনৰ ভালকে পিন্ধিলে চশমাখন পিন্ধিলেও দেখি নাপাওঁ অলপ ঠিক আছে বাৰু মই যিহেতু এটা চৰকাৰী ব্যৱস্থাৰ অংশ আৰু যিহেতু আমাৰ চৰকাৰে নিৰন্তৰভাৱে আমাৰ ৰাইজৰ মাজলৈ চিকিৎসা সেৱা লৈ যাবৰ কাৰণে বিচাৰিছে মই এইটো কথা তেখেতৰ প্ৰশ্নটো মই শুনিলো চকুৰে দেখি নাপাওঁ আৰু কিবা সংযোজন কৰিব বিচাৰিছে নেকি বাৰু আৰু কিবা আছে নি বাৰু প্ৰশ্ন আপোনাৰ কিবা ক'ব বিচাৰে নি আৰু ছাৰহঁতক বহুত বহুত ধন্যবাদ জনাইছো ব্ৰহ্মপুত্ৰলৈ অহাৰ বাবে আৰু সকলো ছাৰ বাইদেউকে নৱবৰ্ষৰ শুভেচ্ছা মোৰ ফালৰ পৰা থাকিল হয় ধন্যবাদ বাইদেউ হয় মই তেখেতক মানে কি হয় এটা কথা ক'ব বিচাৰিছো আমাৰ আচলতে চকু পৰীক্ষা বুলি ক'লে সাধাৰণতে এতিয়া সৰ্বসাধাৰণ জনতাই অকল চশমাযোৰ পৰীক্ষা কৰাটোৱে বুজায় কিন্তু এতিয়া মানে চকুৰ চাপ পৰীক্ষা কৰিব পাৰে চকুৰ ৰেটিনা পৰীক্ষা কৰিব পাৰে ডায়েবেটিছ ৰোগক চকুৰ ৰেটিনা আক্ৰান্ত বিভিন্ন ধৰণৰ আজিকালি নতুন নতুন চিকিৎসা প্ৰণালী আহিলে আমাৰ ডিপাৰ্টমেণ্টত এইবোৰ উপলব্ধ আছে তেখেত যদি আহে আমি মানে সকলোখিনি তেখেতক মই তাত চাই দিব পাৰিম ভাস্কৰ সহযোগ কৰিলেতো মই ভালেই পাম এতিয়া আমি হয় বাইদেউ ভুৱন আপুনি কিবা ক'ব বিচাৰে নাই আলোচনাটো যথেষ্ট ভাল লাগিছে আৰু যিসকলে ফোন কৰিছে তেখেতৰ যথেষ্ট ইতিবাচক দৃষ্টিভংগীৰে কথাবিলাক কৈছে আৰু ব্যৱহাৰটো এনেকুৱা কথা যে কেৱল চিকিৎসক বুলিয়ে নহয় সমাজৰ এটা অংগ হিচাপে যে হিউমেন বিহেভিয়াৰ হিচাপে চিকিৎসকো মানুহে শিক্ষক এজনৰ পৰা আমি সকলো শিক্ষকৰ পৰা আমি ভাল ব্যৱহাৰ পাওঁ নেকি বা এজন উকিলৰ পৰা সদায় দোকানী এজনৰ পৰা ৰিক্সা ট্ৰাক চালক বা এজন হেণ্ডিমেনৰ পৰা বাছৰ বিভিন্ন প্ৰফেশ্যনৰ মানুহৰ পৰা আমি সকলোৱে একে ব্যৱহাৰ পাওঁ নেকি গতিকে এজ এ পাৰ্ট অফ হিউমেন মানে ছ'চাইটিৰ এটা পাৰ্ট হিচাপে মানুহৰ এজ এ হ'ল এইটো আমি অকল এনেকুৱা কথা নহয় যে ডক্তৰে যে এনেকুৱা অকল মিহি কথা ক'ব লাগিব যে শিক্ষকে নক'ব বা দোকানী নহয় এনেকুৱা কথা নহয় গতিকে কথাটো তেনেকুৱা আৰু মই মানে এজন সাধাৰণ মানুহ হিচাপে সেইধৰণে ভাবোঁ আৰু হয় মানে সকলোৰে পৰা ইতিবাচক এটা সঁহাৰি আহিছে আৰু এতিয়া মানে এম্পেথি ইন হেল্থ কেয়াৰ বুলি ক'লে অকল চিকিৎসকজনেই ৰেছপনচিবল নহয় লগতে পেচেণ্টজন আৰু ৰোগীজন আৰু ৰোগীৰ সৈতে যিসকল ব্যক্তি আহে তেওঁলোকো সমানেই ৰেছপনচিবল আৰু ইভেন সমাজখন কাৰণ কি এতিয়া ধৰক মই এনেই কওঁ এতিয়া এটা উদাহৰণ সাধাৰণতে আমাৰ যেতিয়া জণ্ডিছ হৈ যায় বা নানান ধৰণৰ এনেকুৱা বেমাৰ আছে আই ওলালে বা এনেকুৱা ধৰণৰ বেমাৰ আছে ইভেন মাহেকীয়া হলেও বা গৰ্ভাৱস্থা হলেও আমাৰ সামাজিক কিছুমান প্ৰচেষ্টা কিছুমান প্ৰথা আছে সামাজিক প্ৰশ্ন আহিছে নেকি প্ৰশ্নটো লৈ লওঁ ৰবা নমস্কাৰ নমস্কাৰ হয় আপোনাৰ পৰিচয়টো প্ৰথমে জনাব মই ধেমাজি জিলাৰ শ্ৰীপানী হাতীগড়ৰ পৰা মৃণাল চেতিয়াই ক'লো হয় হয় আপুনি অনুষ্ঠানটো শুনি আছে আৰু আপোনাৰ মতামত বা কিবা প্ৰশ্ন আছে নি আমাক জনাব পাৰে আপোনালোকৰ অনুষ্ঠান মই বৰ গুৰুত্বকে শুনি আছো বা আপোনালোকে এইটো কথা কৈছে যে ধৰি লওক আমি এই পাৰৰ পৰা যাবলৈ ধেমাজিৰ পৰা যাবলৈ হ'লে 1 ডে গ'লো
হয় গৈ আমি কিছুমান ডক্টৰক চিনিও নাপাওঁ বা টিকেট কাটিবলৈ অলপ অসুবিধা হ'ব পাৰে। যদি আমাৰ 108ত যোৱাজনে যদি অলপ সহায় হৈ যেতিয়া কয় হয় তেওঁ ধৰি লওক টিকেট কাটি দিলে বোলে নহয় তুমি ওচৰৰ ইয়াত ডাক্তৰ আছে, তাত যদি আমাৰ সহযোগ অকণমান কৰি দিয়ে এইটো বৰ ভাল হ'ব বুলি মই ভাবোঁ। হয় আপোনাৰ ৰেডিঅ'টো যদি অকণমান আঁতৰাই লয় তেতিয়া তাত ইক' এটা হৈছে, সেইকাৰণে আপোনাৰ মাতটোত অকণমান অসুবিধা হৈছে। আপুনি ৰেডিঅ'টোৰ পৰা যদি অকণমান আঁতৰি আহি পেলাই কথা কয় তেতিয়া আমি ভাল ধৰণে আপোনাৰ কথাখিনি শুনা পাম। তেনেধৰণে ভাবিছোঁ চাহ সকলো যিখিনি কথা কৈ আছে বোলে আমি সহযোগ কৰি দিম। হয় যিখিনি পাৰোঁ আমাৰ চিকিৎসা বিদ্যালয়ত যিখিনি আছে আমি চিকিৎসাখিনি যিখিনি কৰিব লাগে আমি সেইখিনি কৰিম। হয় এই ধৰণে কথাখিনি মই ধুনীয়াকৈ গুৰুত্বকৈ শুনি আছোঁ। মই এটা কথা মই সুধিবলৈ বিচাৰিছোঁ কি হয়, মোৰ মা এজনী আছে 62 বছৰ হৈছে। হয় তেওঁ কি হয় ধৰি লওক গধূলি ভাত পানী খোৱাৰ পিছত অলপ সময় শুই ধৰি লওক মানে 10টামান বাজিলে বা 11টা বাজিলে নিশা, তেতিয়া কি হয় গোটেই নিশাটো অকলে মানে কথা বতৰা কৈ থাকে। হয় ইয়াত অশান্তি হৈছে। কিন্তু এতিয়া চিকিৎসাটো কি হ'ব, মই এই প্ৰশ্নটোহে জানিবলৈ বিচাৰিছোঁ। হয় ঠিক আছে, ধন্যবাদ। আৰু আপুনি ধেমাজিৰ পৰা শ্ৰীপানীৰ পৰা ফোন কৰিলে অনুষ্ঠানটো শুনি আছে, তাৰ কাৰণে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ কথাখিনি যদিও আজি আমি ৰোগৰ বিষয়ে আলোচনা কৰা নাই, কিন্তু আপুনি যিহেতু সুধিছে তথাপিতো আমাৰ ডক্টৰ তুলিকা গোস্বামী মহন্তই বাইদেৱে আপোনাৰ কথাখিনি উত্তৰ দিবলৈ চেষ্টা কৰিব। ধন্যবাদ দাদা। ধন্যবাদ। প্ৰথম প্ৰশ্নটো আপুনি সুধিছিলে 108ৰ কথাটো। গতিকে আচলতে আমাৰ যিমানখিনি ৰেফাৰেল ট্ৰান্সপৰ্ট ট্ৰেভেল বা সুবিধা আমাৰ লাগে বৰ্তমানলৈকে চৰকাৰী ফালৰ পৰা সিমানটো উপলব্ধ হোৱা নাই। আৰু 108ৰ যিটো চলি আছে সেই মানে গোটেইটো মানে এটা বেলেগ এজেঞ্চিয়ে মানে সেইটো চলায়। গতিকে তথাপিও যিকেইখন গাড়ী আছে, যিকেইখন এম্বুলেঞ্চ আছে চলিয়ে থাকে। কিন্তু আমাৰ মানুহৰ প্ৰয়োজনতকে হয়তো অলপমান আমাৰ এম্বুলেঞ্চ কম হৈছে। ধেমাজিবাসীৰ কাৰণে ভাল খবৰ এটাও দিওঁ, হয়তো আৰু অহা 2 বছৰমানৰ ভিতৰতে ধেমাজিতো এখন চিকিৎসা মহাবিদ্যালয় হ'ব। গতিকে আপোনালোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ নহাকেও বহুত কথা আপোনালোকৰ চলি যাব। দ্বিতীয়তে আপোনাৰ 2 নম্বৰ প্ৰশ্নটো যিটো কৈছিলে যে 72 বছৰীয়া আপোনাৰ মাতৃ, তেখেতৰ নানান ধৰণৰ সমস্যাত ভুগি আছে। এটা বয়সৰ পিছত নানান ধৰণৰ বেমাৰ হ'ব পাৰে। গতিকে সেইটোৰ কাৰণে আচলতে আপুনি বিশেষজ্ঞ চিকিৎসক, ধেমাজিতো চিভিল হস্পিটেল জিলাভিত্তিক চিকিৎসালয় আছে গতিকে ওচৰতে। গতিকে আপুনি তাত গৈও এভুমুকি মাৰি তেখেতক লৈ গৈ কথাখিনি ভালকে চিকিৎসকৰ লগত পৰামৰ্শ ল'লে মই ভাবোঁ বেছি সুবিধা হ'ব। কাৰণ কি অকল মানে লক্ষণবোৰেই নহয়, লক্ষণৰ লগত হয়তো কিবা পৰীক্ষণ বা ভালকৈ তেওঁৰ গোটেইখিনি চাই কথা পাতি তাৰপিছত এটা মানে ডায়েগনচিছ বা কিনো বেমাৰ হৈছে ধৰিব পৰা যাব। আৰু সেইমতে চিকিৎসা কৰিব পাৰিলেহে তেখেতে পাব সুবিধা। কিন্তু তেনেকুৱা ধৰণৰ ৰোগ সাধাৰণতে হৈ থাকে আৰু তাৰ চিকিৎসা পদ্ধতি আছে। অনুষ্ঠানটো প্ৰায় 1 ঘণ্টা সময় ইতিমধ্যে পাৰ হৈছে। এতিয়া শেষত আমি এটা কথা জানিব বিচাৰিছোঁ, বিশেষকৈ চিকিৎসা মহাবিদ্যালয়ে হওক বা অন্যান্য আমাৰ উপস্বাস্থ্য কেন্দ্ৰই হওক বা স্বাস্থ্য কেন্দ্ৰই হওক বা প্ৰাইভেট নাৰ্ছিং হোমেই হওক, যিবিলাক চিকিৎসা সেৱা প্ৰদান কৰা ইনষ্টিটিউট আছে, সেই ইনষ্টিটিউটবিলাকত বিশেষকৈ আমাৰ চৰকাৰী ইনষ্টিটিউটবিলাকত যিটো মানে ৰোগীৰ আৰু চিকিৎসকৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো বা আমাৰ যেনেকৈ আমি কোনোবা এটা ছাৰ্ভিচ লোৱাৰ পিছত আমাক কোনোবা কাষ্টমাৰ কেয়াৰে ফোন কৰে আপুনি ছাৰ্ভিচটো লৈ ভাল পালেনে, এটা ফিডবেক মেকানিজিম এটা থাকে বা তাত বছৰেকত কেতিয়াবা এটা তেনেকুৱা এটা প্ৰচেছ এটা কৰা হয় যে তাত কিমান ধৰণৰ মানে চিকিৎসক আৰু ৰোগী সম্পৰ্কটো কেনেকুৱা হৈছে, ইম্প্ৰুভ হৈছে নে নাই হোৱা, এই এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা কৰাৰ তেনেকুৱা যাতে আমি এতিয়া অসম মেডিকেল কলেজৰ ক্ষেত্ৰত এইখিনি কথা যাতে জানিব পাৰোঁ, তালৈ অহা ৰোগীসকলে তাৰপৰা সন্তুষ্টি কিমান লাভ কৰিছে বা গ্ৰেভিয়েন্স ৰিড্ৰেচেলৰ কিবা তেনেকুৱা মেকানিজম, মোৰ যদি কিবা এটা অভিযোগ আছে সেই অভিযোগটো কিবা এটা দাখিল কৰিব পৰা তেনেকুৱা কিবা ব্যৱস্থা আচলতে থাকিব লাগেনে বা আছেনে বা থকাৰ প্ৰয়োজন বুলি আপোনালোকে ভাবেনে, কি কয়? আপোনালোক তিনিওজনৰ পৰা জানিব বিচাৰিছোঁ। বৰ ভাল প্ৰশ্ন এটা কৰিছে। তেনেকুৱা এটা গ্ৰিভেন্স ৰিড্ৰেচেল ইউনিট থকাটো বেয়া নহয়। এতিয়ালৈকে এইটো আৰম্ভ হোৱা নাই, ভাবি চাব পৰা যায় কথাটো। কিন্তু
যিহেতু ৰোগীৰ সংখ্যা বহুত বেছি সেই কথাটো মানে প্ৰেক্টিকেলি কিমান সম্ভৱপৰ হৈ উঠিব সেইটো এটা আমাৰ আচলতে 3টা চিষ্টেম আমি কৰিবও পাৰো যেনে ধৰক এটা হ'ল আমাৰ যিটো মানে কোৱালিটি কন্ট্ৰলত আমি কওঁ যে পেশেন্ট সাজেশন বক্স তাৰমানে কি আগতে কমপ্লেইন বক্স বুলি কৈছিলে সেইকাৰণে বাইদেউ যে কৈছে কমপ্লেইন বক্স আছিলে ধৰক এতিয়া সাজেশন বক্স মানে পেশেন্টজনে ভাল পালে বেয়া পালে গোটেইখিনি তেওঁলোকে তাতে লিখি থৈ যায় আৰু সেইটো প্ৰত্যেক মাহে মাহে আচলতে প্ৰত্যেকখন হস্পিটেলতে এটা মানে ৰোগী কল্যাণ কমিটি থাকে বা আমাৰ ধৰক মেনেজমেন্ট কমিটি বুলি যি কয় তাত তাৰমানে আমাৰ সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি বা নানা ধৰণৰ ব্যক্তিৰ সমষ্টিত বনোৱা যায় আৰু তেতিয়া তেওঁলোকে ৰাইজৰ ফালৰ পৰা আচলতে কি আমাক দিছে সেইটো আমি চাই পেলাই হেমতে আমি গ্ৰিভেন্স ৰিড্ৰেছেল যিটো মেকানিজমৰ কথা ভাস্কৰে ক'লা সেইটো আমি সেইটো এড্ৰেছ কৰিব পাৰো সেকেন্ডলি আমাৰ কি হয় সিটিজেন চাৰ্টাৰ থাকিব লাগে য'ত আমাৰ কি কি সুবিধা ক'ত উপলব্ধ আছে সেই বস্তুখিনি খোলাকে লিখি থব লাগে আনকি কোনটো ইউনিটত কেতিয়া কোন সময়ত কি কি দৰব উপলব্ধ আছে কোনটো দৰব নাই হেতুৰ পেশেন্টৰ আচলতে আজিকালি স্বাস্থ্যটো মানে এনেকুৱা ৰাইট বেসড মানে প্ৰত্যেকজন ব্যক্তিৰে এটা অধিকাৰ যে তেওঁ স্বাস্থ্যৰ কাৰণে যিখিনি পাবলগীয়া তেওঁক চৰকাৰে দিব লাগিব গতিকে তেওঁলোকে সেইখিনি যে এইটো দৰব আছে নে নাই বা কি কি দৰব তেওঁ পোৱা বিনামূলীয়াকে পোৱাৰ তেওঁৰ অধিকাৰ আছে কি কি টেষ্ট বা ডায়াগনস্টিক ফেচিলিটি ধৰক পইণ্ট অফ কেয়াৰ ধৰক প্ৰাইমেৰী স্বাস্থ্য কেন্দ্ৰ এখনত কি কি সুবিধা তেওঁ পাব আমাৰ এতিয়া ধৰক স্বাস্থ্য উপকেন্দ্ৰবিলাকত সাধাৰণ কিছুমান টেষ্ট উপকেন্দ্ৰবিলাকতো আছে সিষ্টাৰগৰাকীও কৰে গতিকে সেইটো টেষ্টৰ কাৰণে মেডিকেল কলেজলৈ আহি যাবলৈ দৰকাৰ নাই গতিকে সেই কথাখিনি বহুত সময়ত এনেকুৱা হয় সেইবোৰ জেগা সেইবোৰ সুবিধা তেওঁলোক ৰাইজে গ্ৰহণ নকৰে কাৰণ কি এনেকুৱাও হ'ব পাৰে হয়তো যে তাৰমানে ঘৰৰ গৰু ঘৰৰ ঘাঁহ ৰাহি জোৰা নিমিলে তেনেকুৱা ধৰণৰ যে ওচৰৰ সিষ্টাৰজনী সদায় দেখি থাকো গতিকে তেওঁ একোৱে নাজানে বা আশা বাইদেউগৰাকীয়ে নাজানে তেনেকুৱা ধৰণৰ ভুল ধাৰণা কিছুমান যে তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় জ্ঞান তেওঁলোকক আচলতে শিকাই দিয়া হৈছে গতিকে আমি ৰাইজে আচলতে সেইখিনি সুবিধা ল'ব লাগে তাৰোপৰি কোৱালিটি কন্ট্ৰলৰ কাৰণে নানান ধৰণৰ এছেছমেন্ট হৈ থাকে কিন্তু মই এইটো বাইদেউৰ কথাৰ লগত মই এগ্ৰী কৰো যে আমি আৰু বহুত কৰিব লগা আছে গতিকে যদিও আমাৰ পলিচি আছে যদিও আমাৰ প্ল্যান আছে কিন্তু সেই কোৱালিটি এছুৰেন্স এতিয়া আৰু মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট হৈ আছে বিল্ডিং বিলাক হৈছে চেণ্টাৰ বিলাক হৈছে মেডিকেল কলেজ বিলাক হৈছে কিন্তু লগত আৰু কিছুমান যিবিলাক মানে আমি কওঁ যে কোৱালিটি আৰু কিছুমান কৰিব লগা আৰু হয়তো হেতু মানে যুগ ধৰি কৰিয়ে থাকিব লাগিব কাৰণ এনেকুৱা নহয় যে এদিন কিবাখিনি কৰিলো কন্টিনিউয়াস প্ৰসেস কন্টিনিউয়াস প্ৰসেছত আমি হেতু চলাই আৰু খুব দ্ৰুত গতিত বস্তুটো আগবাঢ়িছে তো এই গতিত মানে আগবাঢ়িবলে আমিও চাগে অপাৰগ হৈছো স্যাৰ আপোনাৰ মতামত ভাস্কৰ একচুয়ালি কি বাইদেউৰ লগতে মই সংযোজন কৰিছো আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা সাজেশন বক্স আছে হয়তো মানে কোভিডৰ অব্যৱহৃত হৈ আছে এনেকুৱা হৈছে আৰু কোভিডৰ সময়ত আমি একচুয়ালি কি কৰিছিলো চৰকাৰৰ সহযোগত আমাৰ সোশ্যাল মিডিয়াত আমাৰ চিকিৎসা মহাবিদ্যালয় আমাৰ টুইটাৰ চেল আছে তাৰোপৰি আমি মাছ মিডিয়া আমি যথেষ্টখিনি যেতিয়া আমি কিবা পাওঁ ৰাইজে অভিযোগ দিয়ে বিশেষকৈ টুইটাৰ হেণ্ডেলটো মই চিকিৎসা মহাবিদ্যালয়ত অলপ দিন মোৰ হাতত ন্যস্ত আছিল কাৰণে মই এইটো ভালকৈ জানো আমি যথেষ্টখিনি আমি লগে লগে প্ৰত্যুত্তৰ দিছিলোঁ কিন্তু তাত দুটা কথা থাকে এটা কথা আছে অভিযোগৰ মাত্ৰাত বা অভিযোগৰ ভিত্তি আৰু অভিযোগৰ সত্যতা আৰু তাৰোপৰি অভিযোগ আপুনি কোনটো কথাৰ ওপৰত দিছে ধৰক আপুনি চিকিৎসালয়ত কোভিডৰ সময় আমি আমাৰ সকলোৰে এটা ডেমক্ৰেটিক ৰাইট আছে তেওঁ দুখীয়াই হওক বা তেওঁ ধনীয়ে হওক তেওঁ MLA হওক বা তেওঁ সাধাৰণ এজন কৃষিজীৱী মানুহে হওক সকলোকে কিন্তু আপুনি সমান চকুৰে চাব লাগিব কাৰোবাৰ হাতত পাৱাৰ আছে বা কাৰোবাৰ হাতত এটা সুযোগ আছে বুলি আপুনি তেওঁ অধিকভাৱে চাব কোনোবা এজনক বহু ক্ষেত্ৰত কিন্তু অভিযোগবিলাক আমি চালো যে যাৰ অলপ বিপদে পৰিচালিত হয় গতিকে সেইটো কিন্তু আপোনাৰ কথাটোত এইটো আছে আমাৰ চিকিৎসা মহাবিদ্যালয়ত আৰু আমি আৰু অলপ উন্নত কৰিব পাৰিম সময় যিহেতু বিশেষ নাই মই কেইটামান কথা আপোনালোকক ক'ব বিচাৰোঁ ৰাইজলৈ আহ্বান জনাব বিচাৰোঁ যে প্ৰথম কথা আপোনালোকে বিশ্বাস ৰাখক
চিকিৎসা অকল চিকিৎসকজনে অকল হাঁহিমুখে সম্ভাষণ জনালে যে গোটেই আমাৰ শিক্ষা আমাৰ চিকিৎসা পদ্ধতিটো ভাল হৈ যাব, আমাৰ গোটেই লক্ষণ বেমাৰবিলাক ভাল হৈ যাব, সেইবিলাক নহয়। আমাৰ ORSৰ আৱিষ্কাৰ আমাৰ ভাৰতত হৈছিলে, যিজন আমাৰ ডক্টৰ মোহাল নবিছ তেখেতে যিজনে কৰিছিলে, গোটেই পৃথিৱীতে এতিয়া ORSৰ ব্যৱহাৰ হৈছে। কোভিড চিকিৎসাৰ সময়ত আমাৰ ভাৰতত আমাৰ কোভিড ভেকচিন হ'ল আমাৰ আশাগৰাকীলৈকে ANM গৰাকীলৈকে। এতিয়াও কোনোবা চহৰ অঞ্চলত কি হৈছে, ANM গৰাকী যদি কিবা কাৰণত ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হয় তাক মাৰিবলৈ উদ্যত জনতা খেদি আহে। তেনেকুৱা চিষ্টেম এতিয়াও আমাৰ পৰিৱেশ আছে। কিন্তু আমি কি কৰিব লাগিব, আমি যে বিজ্ঞানৰ সপক্ষত আমি থিয় দিব লাগিব। আমি যদি কোনোবা এজন প্ৰডাক্ট যে এইটো প্ৰডাক্ট আমি এলোপেথিক চিকিৎসাই ভাল, এইটো আমি তাক যুক্তিনিষ্ঠতাৰ আমি এইটো পৰীক্ষা কৰি চাব লাগিব। ৰাইজৰ মাজত সেইটো আছে সহানুভূতি। অকল আমি সহানুভূতিৰ দৃষ্টিৰে চালেই আমি বিজ্ঞানক আমি সম্পূৰ্ণভাৱে আমি এটা বিজ্ঞান বুলি হয়তো কেতিয়াবা নক'ব, প্ৰব্লেমত আমি পৰিব পাৰোঁ। সেইকাৰণে আমি ৰাইজলৈ মই আহ্বান জনাইছোঁ যে আমি চিকিৎসা পদ্ধতিৰ ওপৰত আস্থা ৰাখোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ যিটো কাঠাম, যে প্ৰথমতে চাব চেণ্টাৰ, ষ্টেট ডিছপেঞ্চাৰীখন, প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰ, CHC, তাৰপিছত আপোনাৰ মেডিকেল কলেজখন, যিটো হেল্থ পিৰামিড, আৰু প্ৰতিজন কৰ্মীৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। অকণমান ক'ৰবাত 19-20 থাকিব, কিন্তু সেই ভিত্তিটোত আমি চিকিৎসা ব্যৱস্থাটো আপোনালোকে ব্যৱহাৰ। মই ORSৰ কথা ক'লোঁ, মই কোভিড ভেকচিনৰ কথা ক'লোঁ, পলিঅ'ত আমি নিৰ্মূল কৰিছোঁ। আমাৰ গোটেই আমাৰ বিশ্বত আমি নিৰ্মূল কৰিছোঁ। ভাৰতবৰ্ষ এখন লিডাৰ ৰূপে থিয় দিছে। গতিকে তাৰোপৰি আমাৰ অসম চিকিৎসা মহাবিদ্যালয় গোটেই নৰ্থ ইষ্টৰ মেডিকেল কেয়াৰৰ জন্ম দিছে। গোটেই পৃথিৱীৰ ভিতৰত উল্লেখ ঠাইত আমাৰ চিকিৎসক আছে। আমাৰ চিকিৎসকসকল ইংলেণ্ডত বহুত জনপ্ৰিয়। গতিকে তাৰ ভিত্তিত মই যুক্তিনিষ্ঠতাৰ মই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি যিটো এম্পেথিক চিকিৎসা ব্যৱস্থা কৰোঁ তাত লাগিবই। আপুনি ভোক লাগিছে, আপুনি ভাত খাবলৈ গ'ল, আপোনাক কোনোবাই ভাত সাজ দিলে, কোনোবাই আপোনাক আলু পিটিকা অকণ দিলে, কোনোবাই অকণ নিমখ অকণ বেছিকৈ দিলে, জলকীয়া এটা বেছিকৈ দিলে, তাৰ ভিতৰত আপুনি মুখ ৰোচক পায়, ইয়াত বহুত ধুনীয়া, কিন্তু আপোনাৰ মূল কি আছিলে যে আপোনাক ভাত সাজ। গতিকে সেই ভাত সাজ প্ৰতিজন চিকিৎসকে দিয়ে। এই দৃঢ় বিশ্বাসটো আপোনালোকে ৰাখিব লাগিব, আমিও চেষ্টা কৰিব লাগিব। গতিকে ৰাইজলৈ আহ্বান জনাওঁ, আপোনালোকেও আমাক খং ৰাগ নকৰিব। কিবা এটা হ'লে চিকিৎসালয় নাভাঙিব, কিবা এটা হ'লে আজিকালি ভয় লাগে গাঁৱলৈ যাবলৈ। আজিকালি আমি এতিয়া এনেকুৱা হয়, শেষত 1 মিনিট সময় লৈ মই সামৰিম। কেইদিনমানৰ আগতে মই ৰোগীক যথেষ্ট সময় দিওঁ, দৰৱো মই বেছি নিলিখোঁ। মোৰ এজন মানুহ আহিলে, তেওঁ ক'লে যে আপোনাৰ ফোন নম্বৰটো মোক দিয়ক। মই তেতিয়া ক'লোঁ, ছাৰ মোৰ ফোন নম্বৰটো প্ৰেছক্ৰিপশ্যনত চেম্বাৰটো আছে, আপুনি সেইটো লওক। নহয়, আপোনাৰটো দিয়ক। আপোনাৰটো কেলৈ নিদিয়ে? এতিয়া মোৰ ফোন নম্বৰটো কালিলৈ এটা মোৰ পৰীক্ষা আছে। আজি মোৰ ৰাতিপুৱা মাজুলীৰ পৰা এটা মোৰ ফোন আহিলে যে ICUত পেচেণ্ট এজন ভৰ্তি হৈ আছে, তাত ডাক্তৰে চোৱা নাই, তুমি কিবা এটা কৰি দিয়া। মই ক'লোঁ যে মই ডিব্ৰুগড়ত নাই, আৰু চিকিৎসা মহাবিদ্যালয়ত ভাল চিকিৎসা হয়, তোমালোকে বিশ্বাস ৰাখিব লাগিব। কিন্তু মই ক'বলৈ বাধ্য হৈছোঁ, কাৰণ ৰাইজৰ চিকিৎসা মহাবিদ্যালয়ত আস্থা নাই, আৰু ৰাইজে ভাবে যে তেওঁ কিবা এটা ক'লে চিকিৎসাটো আৰু ভালকৈ হ'ব। কিন্তু আমি সেই ধৰণৰ তাৰ যুক্তিৰে আমি বিচাৰ কৰি চাব লাগিব। আমি তাত কি আছে কি নাই আমি সহমৰ্মিতাৰে আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ মাজলৈ আহিব লাগিব। মই ৰাইজলৈ এই আহ্বানটো এৰি মই আজি মোৰ সুযোগ দিয়াৰ কাৰণে বহুত ধন্যবাদ জনালোঁ। ছাৰ, আপোনাৰ পৰা লাষ্ট কমেণ্ট ছুটিকৈ জানিব বিচাৰিছোঁ আজি গোটেই বিষয়টোৰ ওপৰত। হয়, গোস্বামী মহন্তৰ মাত্ৰ কথা এটা উলিয়াইছিলে, এই গাঁৱৰ জন্ডিত হ'লে ওলালে এনেকুৱা ধৰণৰ কিছুমান কিছুমান নিয়ম মানি চলে, কিবা কথাটো হৈছিলে, মানে কথাটো লিংক আছে বুলি মই ভাবিছোঁ। যে মই 106 বছৰীয়া এজন বৃদ্ধ লোকক পাইছিলোঁ, মাজুলী হয়, গমূৰ ওচৰ মগাখনৰ পাহৰিছোঁ, মই বন্ধুৱে পাইছে, মই ফটোখন পাইছোঁ। তেওঁ 106 বছৰ হৈছে। তেওঁ গোপুত মন্ত্ৰ কি, মই বন্ধুজনে সুধিছিলে, বোলে গোপুত মন্ত্ৰ একো নাই, গাঁৱত যিখিনি বস্তু আছে মানে সকলোখিনি খাওঁ, সময়মতে খাওঁ, সেয়ে মোৰ হ'ল খাদ্য। বেলেগ চিকিৎসা পাতি মই আজিলৈকে কৰিবলগীয়া হোৱা নাই। তাৰমানে এটা বুজিলোঁ যে গাঁৱত সকলো মানে খাদ্য উপাদান আছে। এই সম্পৰ্কত তাৰমানে চিকিৎসা বিশেষজ্ঞসকলৰ পৰা মই প্ৰশ্ন সুধিছোঁ, প্ৰশ্ন বুলি নহয়, মোৰ ফালৰ পৰা নহয়, ৰাইজৰ মাজলৈ যাব উদ্ধৰটো। এইসকলে কিবা কয় নেকি, আপোনালোকে কিবা ক'ব নেকি? হয়, আমি সদায় দৰৱৰ গুণাগুণৰ কথা কওঁ, দৰৱৰ কি আছে, কিন্তু আমি যে খাওঁ খাদ্য দ্ৰব্য, ইমানবোৰ ট্ৰান্স ফেট, কিছুমান ফেট যিবোৰ অলাগতিয়াল বা এনেকুৱা ধৰণৰ আমি কিছুমান আমি আজিকালি কওঁ যে ছুপাৰ আল্ট্ৰা ৰিফাইন ফুড, যিবোৰ আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক। কোকা কোলাটো খাইছোঁ বা অন্য কিছুমান
মই কোনো কোম্পানীৰ নাম কোৱা নাই দেই, ভুল নুবুজিব, কিন্তু তেনেকুৱা ধৰণৰ নানান ধৰণৰ চৰ্বত জুচ ইত্যাদিবিলাক যেতিয়া খাইছো তাৰ ভিতৰত কি বস্তুটো কেনেকে আছে আৰু সেইটো আমাৰ স্বাস্থ্যত কেনেকুৱা হানিকাৰক হ'ব সেইটো আমি বহুত সময় চিন্তা চৰ্চা নকৰো। আজিকালি সেইটোতো গুৰুত্ব দিয়া হৈছে যে ফ্ৰণ্ট অফ পেকেট লেবেলিং, যে চবতে পেকেটৰ ওপৰত দিব লাগিব যে কি প্ৰিজাৰ্ভেটিভ, কি দৰৱ, কি বস্তু তাৰ লগত মিলাই থোৱা আছে। কিন্তু আমি সেই খাদ্য উপাদানৰ কাৰণে হোৱা বেমাৰটো আমি বেছিকে গুৰুত্ব নিদি দৰৱটো খালে তাৰ পাৰ্শ্বক্ৰিয়াৰ কথা বেছিকে গুৰুত্ব দিওঁ। গতিকে দৰৱৰো পাৰ্শ্বক্ৰিয়া আছে, মই নাই বুলি নাই কোৱা। আৰু বহুত সময়ত এইটো কথা মই ছাৰে কোৱাৰ কথাটোতে আঁত ধৰি মই শেষ কৰিব বিচাৰিছো যে কেতিয়াবা কিছুমান বেমাৰৰ গুৰিটো ঘৰতে হৈ আহে। ধৰক লিভাৰত বেমাৰ হৈছে, গাঁৱলীয়া দৰৱ পাতি খালে লিভাৰটো সেইকাৰণে ডেমেজ হৈ আহিছে, আহি পেলাই মেডিকেল কলেজ বা হস্পিটেললৈ আহোঁতে দেৰি হৈ গৈছে। তেতিয়া সেই শেষৰ ডাক্তৰজন যোনে চাইছে বা শেষৰ স্বাস্থ্য কেন্দ্ৰটো য'ত তেওঁ গৈ পেলাই চিকিৎসা গ্ৰহণ কৰিছে, তেওঁলোকক আমি বহুত সময়ত দেখা যায় যে বেমাৰী ৰোগী বা ৰোগীৰ নিজৰ মানুহ বা ডাক্তৰে মানে তেনেকুৱা ধৰণৰ অপব্যৱহাৰ বা নকৰে, যে যিবিলাক মানে সমাজৰ অন্য মানুহবোৰ, যে তেওঁলোকৰ সম্বন্ধীয় কোনোবা মানুহবোৰে আহি পেলাই চিকিৎসালয়খন ভাঙি পেলাই বা ডাক্তৰজনক মাৰপিট কৰে, নানান ধৰণৰ কথা কৰে। গতিকে সেই বস্তুটো মানে আমি আমাৰ নিজৰ সম্পত্তিহে ভঙাৰ নিচিনা হৈছে। গতিকে ৰাইজে সেইটোও চাব লাগে যে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰ বা উপকেন্দ্ৰ সেইবিলাক আমাৰ ৰাইজৰে সম্পত্তি, আৰু ডাক্তৰজনো আচলতে ৰাইজেই গঢ়ি তোলাহে এজন ব্যক্তি। গতিকে আমাৰ নিজৰ বুলি যদি আমি গ্ৰহণ কৰোঁ আৰু নিজৰ ভুলটো লগতে যদি আমি বিবেচনা কৰোঁ, সদায় ডেফিনেটলি যেতিয়া মানুহৰ এজনৰ মৃত্যু হয় সেইটো এটা ডাঙৰ দুখৰ কথা, আৰু সেইখিনি সময়ত বহুতৰ ধৈৰ্যটো নাইকিয়া হৈ যায়। কিন্তু সেইখিনি সময়ত সমাজৰ ব্যক্তিসকলৰ এটা মানে দায়িত্ব যে পেচেণ্ট পক্ষ আৰু ডাক্তৰ দুই পক্ষকে সহায় সহযোগ কৰা, তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি নিজৰ কিছুমান সুবিধা বা অসুবিধা ইত্যাদিবিলাকক আগবঢ়াই নিনিয়াটো এটা মানে এটা সমাজৰ প্ৰতি এটা অনুৰোধ। ধন্যবাদ। ভূষণজ্যোতি দা, আপোনাৰ পৰা একেবাৰে ছুটি কৰি আপোনাৰ শেষ ৰিমাৰ্কটো জানিব বিচাৰিছোঁ। আজি যথেষ্ট আলোচনাটোৰ উপস্থিত থাকি যথেষ্টখিনি ভাল লাগিলে আৰু উপকৃত নিজেও হৈছোঁ, আৰু মই ভাবিছোঁ শ্ৰোতাসকলো উপকৃত হৈছে। আৰু আজিৰ এই আলোচনাটোৱে মই মানে ভাবিছোঁ যে নিশ্চয় আমাৰ যিসকল শ্ৰোতা বা ৰোগীয়ে হওক বা যিসকলে ভৱিষ্যতে ডক্তৰৰ ওচৰলৈ আহিব, তেওঁলোকৰো এটা মানসিক হয়তো এখন দুৱাৰ খোল খাইছে, আৰু মানে ৰোগী চিকিৎসকক ওচৰ চপাই অনাত আজিৰ আলোচনাতে যথেষ্টখিনি কাম কৰিব বুলি মই অনুভৱ কৰিছোঁ, আৰু ভৱিষ্যতে এনেকুৱা আলোচনা নিশ্চয় হোৱাৰ প্ৰয়োজন আছে। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতাক ধন্যবাদ জনাইছোঁ। আৰু আজি আমি বিশেষকৈ সহানুভূতিশীল স্বাস্থ্যসেৱাৰ চিকিৎসক আৰু ৰোগীৰ সম্পৰ্ক এই বিষয়টোৰ ওপৰত আলোচনা কৰিলোঁ। আৰু বিষয়টোৰ পৰা এটাই কথা আমি গম পাইছোঁ যে চিকিৎসক আৰু ৰোগী বা ৰোগীৰ আত্মীয় বা অন্যান্য গোটেই সমাজখনৰ মাজত এটা সুসম্পৰ্ক থাকিব লাগিব, তেতিয়াহে আমাৰ গোটেই চিকিৎসা ব্যৱস্থাটোক আমি আগুৱাই লৈ যাব পাৰিম। কেৱল ওৱান চাইডেড ৰেছপনচিবিলিটি নহয়, বোথ চাইডেড ৰেছপনচিবিলিটি, দুয়োটা দিশৰ পৰা দায়বদ্ধ হ'ব লাগিব, আৰু তেতিয়াহে আমি এক দায়বদ্ধ চিকিৎসা ব্যৱস্থা বা চিকিৎসা ব্যৱস্থাটো আমি সকলোৱে গ্ৰহণ কৰিব পাৰিম। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ উপস্থিত আছে ডক্টৰ তুলিকা গোস্বামী মহন্ত বাইদেউ। আপোনাক আমি অনুষ্ঠানলৈ অহাৰ কাৰণে, সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ডক্টৰ মেঘালী চলিহা বাইদেউ, আপোনাক আজিৰ অনুষ্ঠানলৈ অহাৰ কাৰণে, আপোনাৰ বহুমূলীয়া কথাখিনি জনোৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ ৰাজীৱ কুমাৰ দাস ছাৰ, আপোনাক আজিৰ অনুষ্ঠানত আপুনি বহুমূলীয়া কথাখিনি কোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। ডক্টৰ লোহিত শইকীয়া ছাৰ, আপোনাক আজিৰ অনুষ্ঠানলৈ অংশগ্ৰহণ কৰাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় ছাৰ, ভূষণজ্যোতি সন্দিকৈয়ে আপোনাকো আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আপোনাৰ বহুমূলীয়া কথাখিনি জনোৱাৰ কাৰণে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ। আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ এই ব্ৰহ্মপুত্ৰ আড্ডাৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ, আৰু আপোনালোক সকলোৱে কুশলে মংগলে থাকক তাৰে কামনা কৰি আজিৰ ব্ৰহ্মপুত্ৰৰ অন্যান্য অনুষ্ঠানবিলাক আপোনালোকে শুনি থাকিব।